অসমত থকা কিছু জেহাদী বিলাকে এতিয়া মুখ মাৰিবলৈ কাৰণে তেওঁলোকে মানে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি মই খবৰ পাই আছো মোক ফোন কৰি দম দি আছে হসা কথা মই ক'ব নালাগে মইনো কিয় হসা কথাবোৰ কৈ দিছো কিয়নো মই ভেটবোৰ খুলি দিব লাগে তথ্যবোৰ কিয়নো মই দাঙি ধৰিব লাগে হেকাৰণে মোক ধমকি দি আছে দিনে ৰাতি একো নাই মৰিম লাগিলে কোনো কথা নাই মৰিম কিন্তু হসা কথাখিনি কৈ পেলাই পিছত মৰিম যাতে কোনো নিৰীহ ব্যক্তিৰ প্ৰাণ যাতে কোনেও লব নোৱাৰে অনাগত দিনত ঠিক আছে এই ধৰ্মৰ নামত যাতে হত্যালীলা কোনেও কৰিব নোৱাৰে হেকাৰণে এই চেপ্টাৰটো ক্লোজ কৰি তাৰ পিছতহে মৰিম মুক মাৰিব এতিয়া তেওঁলোকে তো মাৰিলে কাশ্মীৰত তো তেওঁলোকে মাৰিলে এটা মই হসা কথাখিনি কোৱাৰ কাৰণে মুকু মাৰিব বলে ঠিক আছে মাৰা অসমৰ ৰাইজৰ কাৰণে এটা হুখৰ খবৰ হেতু হৈছে কি জানেনে হেতু হৈছে যে জিহাদী নেতা সকলক ধৰিছে অসম চৰকাৰে আৰু আমি এই খবৰ পাইছো আমাৰ কি কয় সংবাদ মাধ্যমত ভিডিঅ' পাইছো সন্ত্ৰাসবাদক সমৰ্থন কৰা অসমৰ অন্যতম নেতা আমাৰ কি আছিল আমিনুল ইছলাম এই যে দাড়িয়াটো টুপি সুপি পিন্ধি ফুৰে ডিং নে ঢিং কৰ জানো এমএলএ আছিল নেকি কিছুমান আমাৰ বাংলা ভাষাভাষী মিয়া মানুহক বুৰ্বক সজাই পেলাই ভূত লৈ পেলাই আপোনাৰ এমএলএ হৈ ঘূৰি ফুৰে আৰু একদম টোটেল মুল্লা গেটাপত থাকে দেখিবলৈ কাৰণে মুল্লা যেনি লাগে তেওঁক সৰকাৰে কি কৰিছে পুলিচে গ্ৰেপ্তাৰ কৰিছে এটো এটা হুখৰ খবৰ এক মানে ভাল এটা মানে আমাৰ সমাজৰ ভাল হ'ব যেন লাগিছে এটো দেখি পেলাই আমিনুল ইছলামৰ এই পুলিচে যে গ্ৰেপ্তাৰ কৰিছে তাৰ বাবে অসম চৰকাৰ অসম পুলিচক সেলিউট জনাইছো সেলিউট অসম পুলিচক ইমান হুনকালে যে এইজন নেতাক যে পুলিচে যে গ্ৰেপ্তাৰ কৰিলে কৰায়ত্ব কৰিছে ভালকে সালাজাৰা হ'ব লাগে তেওঁৰ সম্পূৰ্ণ ফোন ৰেকৰ্ডিং কল ৰেকৰ্ডিং সব সালাজাৰা হ'ব লাগে আমিনুল ইছলামৰ তলে তলে বহুত কিবা কিবি কু কাণ্ডত জড়িত হৈ আছে বুলি মোৰ সন্দেহ এইজন মুল্লা টাইপ নেতাৰ ওপৰত মোৰ পুৰা সন্দেহ আছে কিবা কিবি কাৰ্যকলাপ চলাই থাকে তেওঁলোকে তলে তলে আৰু তেওঁৰ গুৰামিটো চাব এজন জনপ্ৰতিনিধি হৈ পেলা মুল্লা গেটাপত ঘূৰি থাকে তেওঁৰ গেটাপ দেখিলেই ধৰিব পাৰি যে এই মানুহজনৰ মন মগজু কেনেকুৱা হ'ব লাগিব এওঁলোকৰ অলপো দুখ লাগা নাই কিয়া এই যে কাশ্মীৰত যে আমাৰ 28 গৰাকী ব্যক্তিয়ে নিৰীহ ব্যক্তিয়ে প্ৰাণ হেৰুৱালে অলপো দুখ লাগা নাই অসম ভাৰত চৰকাৰক ক্লেম কৰি আছে ভাৰত চৰকাৰৰ ওপৰত ব্লেম দি আছে যে ভাৰত চৰকাৰে বুলি এই কামটো কৰাইছে তলে তলে চিন্তা কৰি চাওক ভাৰত চৰকাৰে আজি হেই উগ্ৰবাদী দেশ এই শয়তানৰ দেশ আপোনাৰ এই পাকিস্তানৰ লগত সম্পূৰ্ণ সম্পৰ্ক ভাৰত চৰকাৰে এতে কি কৰিছে বিচ্ছিন্ন কৰিছে সম্পূৰ্ণ সম্পৰ্ক শেষ কৰিলে পানীৰ সম্পৰ্কলৈকে শেষ কৰিছে যুদ্ধৰ সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে ভাৰত চৰকাৰে এই ভাৰত চৰকাৰক ব্লেম দি আছে আমিনুল ইছলামৰ দৰে কিছুমান জিহাদী নেতাই যে ভাৰত চৰকাৰে বোলে এই হত্যাকাণ্ড ভাৰত চৰকাৰে কৰাইছে আপোনালোকে ভাবি চাওক শ্ৰদ্ধা ৰাইজ এবাৰ সজাগ হওক আৰু মই শ্ৰদ্ধাৰ আমাৰ সংখ্যালঘু সমাজকো মই অনুৰোধ জনাম মই সংখ্যালঘু সমাজক অনুৰোধ জনাম কথাখিনি আপোনালোকে ভাবি চাওক আপোনালোকে কাক ভোট দিয়েহে অলপ ভাবি চিন্তি ভোট দিব নোৱাৰে নেকি এই মুল্লা গেটাপত আহি পেলাই গেটাপ দেখিলেই ধৰিব পাৰি মুখৰ চেহেৰা দেখিলে ধৰিব পাৰি যে তেওঁলোকৰ মন মগজুত কি হুমাই আছে মানুহৰ চেহেৰাই কথা কয় ছবিয়ে কথা কয় কথা এখাৰ আছে নহয় ভোট দিলেও আমি চাই চিতি ভোট দিব লাগে নহয় মই সেই সমষ্টিৰ মানুহক জনাব বিচাৰিম আপোনালোকে ভোট দিবলৈ মানুহ বিচাৰি নাপালে নেকি আৰু এনেকুৱা এটা মানুহক যে আপোনালোকে ভোট দিয়ে দুদিন পিছে পিছে চাব এই মানুহজনৰ জিটি মন্তব্য বহু দিনৰ পৰা এই মানুহজনৰ ওপৰত মোৰ এটা আশা আছিল এই মানুহজনক চৰকাৰে পুলিচে কৰায়ত্ব কৰি পেলাই দুই সাতমান ভালকে লগাই দিব লাগে ঠাণ্ডা হৈ যাব মুখৰ ছবি চাব মানে এজন জনপ্ৰতিনিধি দেখাত যেনেকুৱা হ'ব লাগে তেওঁৰ লিপখিনি চাব দাঁতখিনি চাব দেখিলে আপোনাৰ নিজৰে বমি আহি যাব এনেকুৱা এজন জনপ্ৰতিনিধি এওঁলোকে বোলে জনতাৰ প্ৰতিনিধিত্ব কৰে এওঁলোকৰ চেহেৰা দেখিলে আপোনাৰ জীৱ-জন্তুৱে বমি কৰি দিব এনেকুৱা লেতেৰা পেটেৰা চেহেৰা বনাই ৰাখে গতিকে মই শ্ৰদ্ধাৰ ৰাইজক জনাব বিচাৰিম আমাৰ সংখ্যালঘু সমাজ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজ আপোনালোকৰ দুখ নাই আপোনালোকে কথাবোৰ বুজি নাপায় আপোনালোকে কথাখিনি অনুভৱ কৰিব পৰা নাই কাৰণে আপোনালোকে ভোট দিছে চাগে এইবাৰ কিন্তু আপোনালোকে কথাখিনি লক্ষ্য ৰাখিব
আপোনালোকৰ জনপ্ৰতিনিধি একদম টেলেন্টেড হ'ব লাগিব আৰু যিমান পৰা যায় জনপ্ৰতিনিধি দুখীয়া ঘৰৰ হ'ব লাগে যাতে বেছি সম্পত্তি থকা ব্যক্তি হ'ব নালাগে বেছিতকৈ বেছি এবিঘা বা 2 কঠা মাটিৰ মালিক হ'ব লাগে তেতিয়া হ'ব কি তেওঁৰ সম্পত্তিৰ ওপৰত আমাৰ ৰাইজৰ চকু থাকিব তেওঁ কিবা 2 নম্বৰী 3 নম্বৰী কৰি পেলাই টকা চকা আঁচনিৰ টকা চকা খালে নেকি সেইবোৰ আমি ধৰিব পাৰিম তেতিয়া যদি অলৰেডি তেওঁ এটা টকাৰ হাগৰ হয় তেওঁ পুখুৰীত যদি আগৰে পৰা মাছ থাকে তেতিয়া হলে আৰু সেই লুটিয়ানা মাছ যদি পুখুৰীৰ মাছৰ লগত মিলি যায় তেতিয়া হলে আপুনি ধৰিব নোৱাৰিব মাছ মাৰি আনিলে লুটি আনিলে মাছ নে সেই আগৰে পুখুৰীৰ মাছ হয় এনেকুৱা এটা মানে বুজিব এনেকুৱা এজন মানুহক বনাব লাগে যাৰ কোনো ধৰক আপোনাৰ এনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ড নাই বা অজস্ৰ ধন সম্পত্তি নাই তেনেকুৱা এজন মানুহক জনপ্ৰতিনিধি বনাওক আৰু মানুহজন টেলেন্টেড হ'ব লাগে শিক্ষিত হ'ব লাগে বয়সীয়া হ'ব লাগে জ্ঞানী গুণী হ'ব লাগে তেতিয়া ভদ্ৰ তেনেকুৱা বহুত অৱসৰপ্ৰাপ্ত বহু ব্যক্তি আছে আমাৰ সমাজত তেওঁলোকক দিয়ক না সুবিধা আপোনালোকে নিশ্চয় ভাল হ'ব আৰু লগতে এই যিটো মই কথাটো কৈ আছো আপোনালোকে লক্ষ্য ৰাখিব আমিনুল ইছলামক যেটো সৰকাৰে গ্ৰেফতাৰ কৰিছে পুলিচে হেতু কিন্তু হসাকে হলাক লবলগীয়া এটা কৰ্ম সৰকাৰে কৰিলে অসম পুলিচে কৰিলে হেতু কাৰণে অসম পুলিচক ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া কথা হৈছে আমিনুল ইছলামৰ ওপৰত সম্পূৰ্ণ এটা আপোনাৰ উচিত তদন্ত হোৱাটো বিচাৰো অকল আমিনুল ইছলামে নহয় অসমত আৰু বহুত এনেকুৱা মানস মন মগজুৰ মানুহ আছে যি সকলে আজি এই যেটো এটা নাৰকীয় কাণ্ড হৈছে এক নিন্দনীয় যিমানে নিন্দা কৰক তথাপিও আপোনাৰ কমে হ'ব যিমানে দুখ প্ৰকাশ কৰক তথাপিও কম হ'ব যিমানে আফসোস কৰক তথাপিও কম হ'ব এনেকুৱা এটা নিন্দনীয় বিষয়ক তেওঁলোকে কিন্তু তলে তলে দেখা যোৱা নাই তেওঁলোকৰ মুখত বা তেওঁলোকৰ কথাৰ মাজেৰে যে তেওঁলোকে নিন্দা কৰিছে বা তেওঁলোকৰ বেয়া লাগিছে দুখ লাগিছে আমি ধৰিব পৰা নাই তেনেকুৱা কিন্তু বহুত তলে তলে সাপোৰ্ট কৰা ব্যক্তি আমাৰ অসমত আছে বহুত আছে হে তেনেকুৱা ব্যক্তি সকলক আমি কেনেকৈ চিনাক্তিকৰণ কৰিম এটো এটা চিন্তাৰ বিষয় আৰু এই সেম আমিনুল ইছলামক আজি তাৰিখত আপোনালোকে চাব যি সকলে সাপোৰ্ট কৰিব উলাই আহিব না গুটেখিনি ধৰিব লাগে কিন্তু আমিনুল ইছলামৰ নামত যদি কোনোবাই উলাই আহি পেলাই কিবা বেকাতেৰা কথা কয় আমিনুল ইছলামৰ পক্ষত যোনেই কথা কব তাকে ধৰিব লাগে কাৰণ এজন ধৰা পৰিছে এতিয়া বাকিবোৰ ধৰা পৰিব কেনেকে এটা এওৰ পক্ষত যি সকলে উলাই আহি কথা কব হে গুটেখিনি জানিব একেই আপোনাৰ কোৱালিটি বা একেই ক্যাটাগৰীৰ মানুহ হয় হেকাৰণে আমিনুল ইছলামৰ পক্ষত যিয়ে কথা কব নহয় তাকে চৰকাৰে ধৰিব লাগে এতিয়া তাকে চৰকাৰে ধৰক আৰু সম্পূৰ্ণ কঠোৰ এটা যেতিয়া আপোনাৰ সালাজাৰা কৰিব নহয় জেৰা কৰিব নহয় তেতিয়া চাব আমিনুল ইছলামৰ পৰাই আৰু শ জেহাদীৰ সন্ধান অসম চৰকাৰে বিচাৰি পাব বুলি মই আশা ৰাখিছো তেওঁলোকৰ মোবাইল চেক হ'ব লাগে কমস কম এমাহ দুমাহৰ কাৰণে মোবাইলটো লৈ পেলাই সম্পূৰ্ণ ইয়াৰ আগত 2 বছৰৰ যিমান পৰা যায় ডাটা উলিয়াব লাগে মোবাইলৰ পৰা কাৰ লগত কথা পাতিছে কি পাতা নাই সম্পূৰ্ণ যদি সালাজাৰা কৰে তেতিয়া হলে বহু তথ্য আমিনুল ইছলামৰ মোবাইলৰ পৰা ওলাই যাব বুলি মোৰ এটা আশা আছে আৰু জেহাদী চিনাক্তিকৰণৰ কাৰণে আৰু এটা কথা আমি লক্ষ্য ৰাখিব লাগিব আজিৰ এইটো বিষয়বস্তু যি সকলে সামাজিক মাধ্যমত বেয়া কমেন্ট কৰি আছে হে সকলোবোৰ জেহাদী হয় বিশেষকৈ মোৰ ভিডিঅত যিবোৰে বেয়া কমেন্ট কৰে সকলোবোৰ জেহাদী হয় পাকিস্তানক সমৰ্থন কৰা ব্যক্তি হয় পাকিস্তানৰ সমৰ্থনকাৰী হয় এটো অসম চৰকাৰক মই জনাব বিচাৰিম ইমান দিনে মই কথাখিনি কৈ আহি আছিলো এই কথাখিনি হয়তো বহুতে গুৰুত্ব নিদিলে বা কথাখিনি মই এজন হৰু মানুহ বুলি সাকে বা মোৰ কোনো পলিটিক্যাল ব্যাকগ্ৰাউণ্ড নাই মোৰ লগত কোনো ৰাজনৈতিক দল সংগঠনৰ লগত মোৰ সম্পৰ্ক নাই কাৰণে সাকে মোৰ কথাৰ কোনো ভ্যালু নাই মই কোৱা কথাখিনি কোনোবা ডাঙৰ হাই প্ৰফাইল কোনোবা ব্যক্তিয়ে কলে সাকে এই কথাখিনি গ্ৰহণযোগ্য হলহেতেন বা এই কথাখিনিৰ ওপৰত সাকে বহু ধৰণৰ একচন হলহেতেন কিন্তু মই হৰু মানুহ সাকে হেকাৰণে কোনো লক্ষ্য নকৰিলে কিন্তু আজি ইয়াৰ ফল আমি পাই আছো আজি ইয়াৰ ফল আমি সকলোৱে পাই আছো দেখি আছো আমি মোৰ ভিডিঅত যি সকলে বেয়া কমেন্ট কৰে আপোনালোকে এটা কথা নিশ্চিত হৈ যাব হে সকলো ব্যক্তিয়ে হৈছে জিহাদী আৰু তেওঁলোক হৈছে অসমত থাকি পেলাই পাকিস্তান বা বাংলাদেশৰ সমৰ্থনকাৰী তেওঁলোকৰ মন মগজুত পাকিস্তান বা বাংলাদেশ সোমাই আছে তেওঁলোকৰ মন মগজুত কতো অসম নাইকিয়া কতো ভাৰতবৰ্ষ নাইকিয়া ভাৰতবৰ্ষ বা অসমৰ সভ্যতা সংস্কৃতি তেওঁলোকৰ মন মগজুত নাই তেওঁলোকে জানে প্ৰাণে যেনে দৰে হওক যিকোনো প্ৰকাৰেৰে তেওঁলোকে মানে সেই বিদেশী চিন্তাধাৰাবোৰ বিয়পাবলৈ কাৰণে চেষ্টা কৰি আছে ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম অসমৰ পৰা তবলিগ বেন কৰিব লাগে তবলিগ নামৰ যেটো এটা দল ওলাইছে এই দলটোক অসমৰ পৰা বেন কৰিব লাগে এই তবলিগ নামৰ দলটো সৌদিয়াত বেন হৈ আছে তাত সোমাব নিদিয়ে অসমত তবলিগ কিয় লাগে কিয় তবলিগ লাগে অসমত কিহৰ তবলিগৰ দল মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে কি কাম আছে নিজৰ কাম কৰক
কাকো শিকাব নালাগে ধৰ্ম আজিৰ তাৰিখত মানুহৰ ধৰ্ম মানুহে বুজি পায় ঠিক আছে তবলিগ অসম চৰকাৰে কিন্তু বেন কৰিব লাগিব যদিহে তবলিগ অসম চৰকাৰে বেন নকৰে তেতিয়া হলে কিন্তু অনাগত দিনত এনেকুৱা বিভিন্ন ধৰণৰ হত্যাকাণ্ড ধৰ্মৰ নামত যিবোৰ হৈ আছে হত্যালীলা তেনেকুৱা হত্যালীলা অনাগত দিনত হোৱাৰ সম্ভাৱনা বহুত বেছি আছে গতিকে তবলিগৰ ওপৰত অসম চৰকাৰে অসম পুলিচে সম্পূৰ্ণ নজৰ ৰাখিব লাগিব বুলি মই ভাবো আৰু এই যেটো মাদ্ৰাসা এডুকেশ্যন আছে অসম চৰকাৰে মাদ্ৰাসা এডুকেশ্যনৰ ওপৰত কটকটীয়া নজৰ ৰাখিব লাগিব মাদ্ৰাসা বৰ্ডৰ ওপৰত কটকটীয়া নজৰ ৰাখিব লাগিব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম মাদ্ৰাসা বৰ্ড যিবোৰ আছে বৰ্ডৰ মুখ এজন সদস্য হিচাপে যাতে তেওঁলোকে লয় তেনেকুৱা এটা ব্যৱস্থা যদি মোক কৰি দিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া হলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশ্বাস দিব বিচাৰিম আস্থা দিব বিচাৰিম যে অনাগত দিনত এবছৰ দুবছৰৰ ভিতৰতে মাদ্ৰাসা এডুকেশ্যনৰ ভিতৰত যিখিনি জিহাদী এডুকেশ্যন আছে সেই জিহাদী এডুকেশ্যন খিনি মই সম্পূৰ্ণৰূপে মিটাই দিব পাৰিম মই বিচৰা নাই যে অধ্যক্ষ বনাই দিয়ক মোক মই বৰ্ডৰ অধ্যক্ষ হ'ব নিবিচাৰো বা বৰ্ড মোৰ কথা মতে চলক তেনেকুৱা মই বিচৰা নাই মই জাস্ট এটা মেম্বাৰ হিচাপে সদস্য হিচাপে মাদ্ৰাসা বৰ্ডত থাকিব বিচাৰো এই মুল্লাবিলাকে সবেই মিলি পেলাই মোক আতৰাই থৈছে তেওঁলোকে কাৰণ মই যদি বৰ্ডত সোমাই যাওঁ তেতিয়া হলে তাতে যিবোৰ এডুকেশ্যন চলি আছে তাৰ ওপৰত মোৰ নজৰ থাকিব মোৰ অধিকাৰ থাকিব প্ৰশ্ন কৰাৰ তেওঁলোকে হেতু নিবিচাৰে তেওঁলোকে তলে তলে বিচাৰি আছে মাদ্ৰাসা এডুকেশ্যনৰ জৰিয়তে আপোনাৰ জিহাদ বোলা বস্তুটো কৰবাত নহয় কৰবাত কিছু কথা তাত আছে মই গোটেই এডুকেশ্যনটোক মই বেয়া বুলি কোৱা নাই গোটেই সিস্টেমটোক মই বেয়া বুলি কোৱা নাই কিন্তু তাতে কিছুমান কথা আছে কিছুমান অংশ আছে সেইখিনি আমি মুছিব লাগিব ডিলিট কৰিব লাগিব সেইখিনি আমি তাৰ পৰা অতৰাব লাগিব সেই কামটো কিন্তু আমি কৰিব লাগিব হেতু তেওঁলোকে কৰা নাই জ্বলন্ত উদাহৰণ হৈছে আপোনাৰ এই কুৰানৰ সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ আপোনাৰ 85 ঠিক তেনেকে সূৰা নম্বৰ 9 আয়াত নম্বৰ আপোনাৰ 32 29 30 31 32 আপোনালোকে চাব ঠিক সূৰা নম্বৰ 107 এইবোৰ যে আছে আৰু বহুত তথ্য আছে এইখিনিৰ শুদ্ধ ব্যাখ্যাটো তেওঁলোকে মাদ্ৰাসা এডুকেশ্যনত এড কৰা নাই এতিয়ালৈকে আৰু মাদ্ৰাসা এডুকেশ্যনত এই শুদ্ধ তথ্যখিনি এড নকৰাটোৱে বুজা গৈ আছে তেওঁলোকে তলে তলে মাদ্ৰাসা এডুকেশ্যনক কৰবাত নহয় কৰবাত জিহাদী সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰিছে ইয়াৰ বহু প্ৰমাণ মোৰ ওচৰত আছে মই আপোনালোকক অলপ পিছত ভিডিঅ' এটা দেখুৱাম তাতে আপোনালোকে অনুভৱ কৰিব পাৰিব যে কথাখিনি মই সঁচা কৈছো নে নাই কোৱা অসমৰ সনাতনীসকলক মই ক'ব বিচাৰিম আপোনালোকে সাপোৰ্ট কৰিব লাগিব মোক মই অকলহৰে নোৱাৰো এয়া মই আপোনালোকৰ কাৰণে কৈছো এনেকুৱা হ'ব পাৰে কালি আপোনাৰ মা দেউতা কাশ্মীৰ ফুৰিব যাব পৰহি আপোনাৰ মা দেউতা দিল্লী ফুৰিবলৈ যাব কৰবাত মুম্বাইত যাব কৰবাত হোটেলত থাকিব কিন্তু তেওঁলোক আৰু ঘূৰি নাহে কিন্তু আপোনালোকৰ ওচৰত তেওঁলোক আৰু ঘূৰি নাহিব কিন্তু মনত ৰাখিব কিন্তু আমি কিন্তু ফুৰিব নোৱাৰিম আমি কতো যাব নোৱাৰিম শান্তি মনেৰে কোনোবাই হনিমুনত যাব নোৱাৰিব কোনোবাই কিবা এটা এনেই ফুৰিবলৈ কাৰণে ভ্ৰমণত যাব নোৱাৰিব কাৰণ কোত কেতিয়া জিহাদী এটেক হৈ যাব কোনে কোত হুমাই থাকি পেলাই কাক মাৰি পেলাব কৰ পৰা জিহাদী আহি পেলাই হুমাই যাব কোনো ঠিক নাই গতিকে আমি এতিয়াই কিন্তু সাৱধান হ'ব লাগিব অসমৰ শ্ৰদ্ধাৰ ৰাইজক মই অনুৰোধ জনাম হেয়া আমাৰ মুছলিম সমাজ অমুছলিম সমাজ মই সকলোকে অনুৰোধ জনাইছো কাৰণ জিহাদী বিলাকে যেতিয়া মাৰে নহয় তেতিয়া তেওঁলোকে সবকে মাৰি পেলাই মুকু মাৰিব বিচাৰি আছে আৰু কাশ্মীৰ ঘটনাত আপোনালোকে দেখিছে তাত দিলৱাৰ নামৰ কোনোবা এজন ব্যক্তি আছিলে যিজনে ঘোঁৰা চলাই আছিলে সেইজন ব্যক্তি মুছলিম আছিলে সেই 28 গৰাকী ব্যক্তিৰ ভিতৰত এজন মুছলমান যুৱকেও তাতে প্ৰাণ হেৰুৱাইছিলে যিজনে সনাতনীসকলক বচাব চেষ্টা কৰিছিলে উগ্ৰবাদীসকলক তেওঁ শুনিছো তেওঁক ৰখাব বিচাৰিছিলে বাধা দিছিলে গতিকে উগ্ৰবাদীসকলক বাধা দিয়া তেনেকুৱা এজন মুছলিম যুৱককো তেওঁলোকে তাত মাৰি পেলাইছে মাকে হুহুৱাই কান্দিছে পৰিয়ালে হুহুৱাই কান্দিছে লক্ষ্য ৰাখিব আপোনাৰ পৰিয়ালৰ কোনোবা কিন্তু দিল্লী যাবলগীয়া থাকিব পাৰে আপোনাৰ পৰিয়ালৰ কোনোবা কিন্তু ফ্লাইটেৰে কৰবাত যাবলগীয়া থাকিব পাৰে কোনোবা এখন হোটেলত গৈ থাকিব কৰবাত ফুৰিব যাব কাশ্মীৰ যাব কন্যাকুমাৰী যাব শিমলা যাব আপোনাৰ বিভিন্ন জায়গা ফুৰিবলগীয়া আছে কোনোবাই আপোনাৰ শিলং যাব কোনোবাই গুৱাহাটী যাব কোত কেতিয়া কাক কোনে মাৰি পেলাব কোনো ঠিক নাই হেইহে অসমৰ সনাতনী সমাজ আৰু লগতে আমাৰ সংখ্যালঘু আমাৰ সচেতন লোকসকলক মই অনুৰোধ জনাম আপোনালোকে এতিয়াও সজাগ নহবনে এতিয়াও আপোনালোকে সজাগ নহবনে যিদিনাখন আপোনাৰ পৰিয়ালৰ কোনোবা এজন মৰি যাব সেইদিনাখন সজাগ হ'ব নেকি নে আমি সেই দিনটোলৈ অপেক্ষা কৰি আছো নেকি আমি সেই দিনটোলৈ অপেক্ষা কৰিছো নেকি যিসকল বিৰোধীয়ে আজি চৰকাৰৰ বিৰুদ্ধে কথা ক'ব বিচাৰি আছে চৰকাৰৰ পদক্ষেপক তেওঁলোকে আজি নিন্দা কৰি আছে বা চৰকাৰক জগৰীয়া কৰিব বিচাৰিছে তেওঁলোকৰ পৰিয়ালত যেতিয়া কোনোবা এজনক মাৰি পেলাব নহয় উগ্ৰবাদীসকলে তেতিয়া তেওঁলোকে গম পাব মই কিছুমান দল সংগঠনক দেখি বৰ আচৰিত হওঁ তেওঁলোকে চৰকাৰৰ প্ৰতিটো কৰ্মৰে বিৰোধিতা কৰে আৰে ইয়াৰ তোমালোকে বিৰোধিতা আছা কাৰণে তোমালোকৰ এনি টাইম খালি বিৰোধিতাই কৰিবা নেকি
যিটো শুদ্ধ তাক তোমালোকে সাপোর্ট কৰা সকলো বিৰোধী দলে আজি সাপোর্ট কৰিব লাগিছিল নাই সৰকাৰক আজি সৰকাৰে ভাৰত সৰকাৰে পাকিস্তানৰ লগত সম্পৰ্ক শেষ কৰিছে পাকিস্তানক উৰাই দিম বুলি কৈ আছে তো আমি ইয়াতে সবে লগ দিব লাগিছিল নাই কিন্তু ইয়াতো চাব কিছুমান নেতা ওলাই আহিছে আমাৰ সমাজত যিবিলাকক আমি ভোট দিছো তেওঁলোকে নিজকে অৱতাৰ বুলি ভাবে যে ভাৰত সৰকাৰ বৰ্তমানৰ ৰুলিং সৰকাৰ সব ভুল অকল তেওঁলোকেই ভাল আরে যিটো শুদ্ধ তাতটো তহতি কমসকম ওলাই আহি পেলাই শুদ্ধটোকটো কমসকম তহতি সাপোর্ট কৰ বিৰোধী পাৰ্টিত বহি আছো কাৰণে যি কি মানে সৰকাৰে যি কৰিব তাৰে বিৰোধিতা কৰিব লাগিব নেকি এয়া নেকি মানৱতা এয়া নেকি ধৰ্ম কৰ্ম এয়া নেকি গুণ গৰিমা তহতৰ কিছুমান বিৰোধী পাৰ্টি তেনেকুৱা আছে কিন্তু এটো আপোনালোকে লক্ষ্য ৰাখিব পইণ্টটো যেটো মই কৈছো সদায় আপোনালোকে বিৰোধী পাৰ্টিৰ মন্তব্যবোৰ লক্ষ্য ৰাখিবচোন তেওঁলোকে সদায় যিকোনো এটা ইস্যু উলাওক হেতু ইস্যুতে সৰকাৰৰ ভুল ধৰাটোৱে জানিবা তেওঁলোকৰ কৰ্ম বিৰোধী পাৰ্টিত তেওঁলোকে যে এটো কাৰণেই বহি আছে অকল সৰকাৰৰ ভুল ধৰিব লাগিব অকল অসম সৰকাৰৰ ভুল ধৰক কেন্দ্ৰীয় সৰকাৰৰ ভুল ধৰিবলৈ কাৰণে তেওঁলোক বহি আছে তেনেকুৱা অনুভৱ হয় মোৰ আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ অনুভৱ হ'ব এয়া কিন্তু তেওঁলোকৰ এক অন্য ৰাজনীতি আমাক উল্লু বনাই আছে হে আমি ভোট দিয়াৰ আগত সকলোৱে ভাবিব লাগিব আৰে কোনো সৰকাৰ মই নকও যে 100ৰ ভিতৰত 100% ভাল ভুল থাকে তাৰ মাজতে আমি চাব লাগিব ভুল কম কাৰ বেছি কাৰ যিকিনক মই হেফালে যাব বিচৰা নাই মোৰ কথা হল যে আপোনাৰ মা দেউতা লৰা ছোৱালী ভাই ভগ্নী ভাতৃ কোনোবাই কৰবাত ফুৰিব যাব নোৱাৰিব নেকি আমি ভাৰতত থাকি ভাৰতত ফুৰিব নোৱাৰিম নেকি মিনি সুইজাৰল্যান্ডত গৈছিলে ফুৰিবলৈ কাৰণে কোনোবা হনিমুনৰ কাৰণে গৈছে কোনোবা চাবলৈ গৈছে তাৰ পৰা ঘূৰি নাহিলে আৰু এটো কিন্তু আপোনালোকৰ লগতো হ'ব পাৰে হেয়ে মই অসমৰ সনাতনী সকলক মই অনুৰোধ জনাম লগতে আমাৰ যোগ্য মুছলমান সমাজক মই অনুৰোধ জনাম আপোনালোকে মোক সাপোর্ট কৰিব লাগিব মই যিকিটা পইণ্টত কথা পাতিলো ইয়াত এইকিটা পইণ্টত আপোনালোকে অলপ নজৰ ৰাখিব যেনেকৈ আপোনালোকক মই কলো যে আমাৰ যেটো মাদ্ৰাসা এডুকেশ্যন আছে মাদ্ৰাসা এডুকেশ্যনৰ যেটো বোৰ্ড আছে অসম বোৰ্ড আছে ন হে অসম বোৰ্ডৰ মোক এজন সদস্য বনাওক মই বিচৰা নাই মোক চেয়াৰম্যান বনাই দিয়ক মোক নালাগে হেতু নালাগে মই যিহেতু তাত কি চলিছে ভিতৰত তেওঁলোকৰ কি সিলেবাস আছে কোনখন কিতাপ তেওঁলোকে পঢ়াই আছে এটা মই তাত নগলেতো গম নাপাম নহয় মইতো নগলে গম নাপাম মই বাহিৰৰ পৰা কথাখিনি জানো কিন্তু বৰ্তমানৰ সিলেবাসত কি আছে বৰ্তমান উঠি অহা লৰা ছোৱালীক তেওঁলোকে কি শিকাইছে এটো কিন্তু আমাৰ জানিব লাগিব আমি এটো জানিবলৈ কাৰণে এতিয়া আপোনালোকৰ ভিতৰৰ পৰা কোনোবা এজন যদি গুছি যায় আপোনালোকে ধৰিব নোৱাৰিব কাৰণ আপোনালোকে যেহেতু আৰবী ভাষাত পাৰগত নহয় আৰু আপোনালোকক যিটি কথা তেওঁলোকে বুজাই দিব যে এটো এনেকে নহয় তেনেকে নহয় তেনেকে বুলি কৈ পেলাই বুজাই দি পেলাই আপোনালোকক কি কৰিব এক প্ৰকাৰৰ মানে চকুত ধুলি দিব হেহে মই যেহেতু আৰবী এক্সপাৰ্ট হওঁ আৰু প্ৰায় 8-9 বছৰ কাল মই আৰবত থাকি পেলাই তেওঁলোকৰ লগত মই আলোচনা কৰিছো তেওঁলোকৰ ষ্টাইলত মই আলোচনা কৰিছো হেকানে আৰবী শব্দ বাক্য কোনটো কত কেনেকে ব্যৱহাৰ হয় আৰু তাৰ ইউজেস বিলাক মই জানো এটা ইউজেস আমি জানিব লাগিব ওয়াৰ্ডৰ ইউজেস আমি জানিব লাগিব ন কোনটো ওয়াৰ্ড কত ব্যৱহাৰ হয় কেনেকে ব্যৱহাৰ হয় কোনটো ওয়াৰ্ড কত ব্যৱহাৰ হলে তাৰ মিনিংটো কি ওলাব তো এইবোৰ বস্তু একচুয়ালি ল্যাঙ্গুৱেজ ডিপাৰ্টমেন্টৰ যি সকল আপোনাৰ খুব বিজ্ঞ ব্যক্তি তেওঁলোকে জানে কোনটো শব্দ কত কেনেকে ব্যৱহাৰ হয় গতিকে সেই কাৰণে মই অনুৰোধ জনাম মই এতিয়া নিজেটো বোৰ্ডত সোমাব নোৱাৰো মাদ্ৰাসা এডুকেশ্যন বোৰ্ডত মই সোমাব নোৱাৰো আপোনালোকে যদি এই কথাটো সৰকাৰক দৃষ্টিগোচৰ কৰে সৰকাৰৰ ফালৰ পৰা যদি কিবা এটা যদি সমৰ্থন পোৱা যায় তেতে অসম মাদ্ৰাসা বোৰ্ডত মই সদস্য হিচাপে থাকিব বিচাৰিম যাতে অনাগত দিনত যাতে তেওঁলোকে জিহাদী কাৰ্যকলাপ চলাব নোৱাৰে মাদ্ৰাসা বোৰ্ডৰ মাধ্যমেৰে বা মাদ্ৰাসা এডুকেশ্যনৰ মাধ্যমেৰে মই মাদ্ৰাসা এডুকেশ্যনৰ বিৰোধিতা কৰা নাই মই লাগে মাদ্ৰাসা এডুকেশ্যন লাগিব ধৰ্মীয় এডুকেশ্যন লাগে বাট ধৰ্মীয় এডুকেশ্যন খিনি শুদ্ধ লাইনত লাগিব আমাক মাদ্ৰাসা এডুকেশ্যনত কি হৈ আছে মই অলপ আপোনালোকক দেখাব বিচাৰিম এটা ভিডিঅ' মোৰ ওচৰত আহিছে মই বেক কেমেৰাটো দিছো আপোনালোকে শুনিবচোন কি কৈছে লৰাজনে আপোনালোকে নিজে আচৰিত হৈ যাব মই বেক কেমেৰাটো অন কৰিছো চাবচোন এই ভিডিঅ'টো অলপ শুনকচোন আপোনালোকে সাথে যুদ্ধ করা মই প্রথম পাইছো তুমি কি মাদ্রাসায় পড়ো জি আচ্ছা হিন্দুরা পোষা না ভালো পোষা কিসের জন্য মূর্তি পূজা করলে কি হয় হারাম এটা হারাম আচ্ছা এই জন্য হারাম কাজ যারা করে ওরা পোষা জি এটা মানে কি তুমি শিখছো এটা জি আচ্ছা তুমি কোথা থেকে শিখছো এটা মাদ্রাসা থেকে মাদ্রাসা হুজুর বলছে যে মূর্তি পূজা যারা করে ওরা পচা এবং মূর্তি পূজা হারাম কাজ এটা মাদ্রাসা থেকে বলছে ও আচ্ছা এজন্য তুমি হিন্দু করে পচা মনে করো আচ্ছা মাদ্রাসা থেকে আর কি শিখছো জিহাদের কথা
জিহাদ কি? অমুসলিমের সাথে যুদ্ধ করা। আচ্ছা আচ্ছা, এটাও তোমার মাদ্রাসা থেকে হুজুর বলছে, শিখাইছে। জিহাদ কবে করবা? আপোনালোকে বস্তুটো দেখিলে নে? মই কথাখিনি শুনিছে চাগে, পিছত আকৌ চাই ল'ব। এইটো ভিডিঅ' বহুত ভাইৰেল হৈ থকা এটা ভিডিঅ' হয়, এইটো কোনো নতুন নহয়। বহু মাহ আগতেও মই পাইছিলোঁ, এতিয়া নতুনকৈ মোক দুই এজনে পঠিয়াইছে। এতিয়া কথা হ'ল, এটা সৰু ল'ৰা, এই ল'ৰাটোৱে স্পষ্টীকৰণ দি আছে যে মাদ্ৰাছাত গৈ পেলাই তেওঁলোকক হুজুৰসকলে অৰ্থাৎ মোল্লাসকলে শিকাইছে যে অমুছলিম অৰ্থাৎ সকলো ধৰ্মাৱলম্বী লোকসকল, আমাৰ সনাতনী, খ্ৰীষ্টান, শিখ, আমাৰ বৌদ্ধিষ্ট যিসকল আছে মানে মুছলমানৰ বাহিৰে সকলোৱে পচা মানে গেলা। আমি কওঁ ন পচা আলু, পচা শব্দ ব্যৱহাৰ কৰিছে। পচা কিয় পচা? কাৰণ তেওঁলোক মূৰ্তি পূজা কৰে। তো মূৰ্তি পূজা কৰা মানুহ পচা হয়, গেলা হয়, দুৰ্গন্ধ ওলাই তেওঁলোকৰ পৰা। এইটো এই ল'ৰাটোক শিকাই দিছে। এতিয়া তাৰ পিছত কোনোবা ব্যক্তিজনে সুধিলে, সাংবাদিকে সুধিলে, তুমি এইটো কথা ক'ত শুনিছা? ল'ৰাটোৱে ধুনীয়াকে উত্তৰ দিছে যে এইটো কথা মই মাদ্ৰাছাত শিকিছো। তাৰ পিছত সুধিলে আৰু কি শিকিছা তুমি মাদ্ৰাছাৰ পৰা? তেতিয়া এই ল'ৰাটোৱে কৈছে জিহাদৰ কথা মই শিকিছো। তেতিয়া সুধিলে জিহাদ মানে কি? তেতিয়া এই ল'ৰাজনে উত্তৰ দিছে অমুছলিমসকলৰ লগত যুদ্ধ কৰাই হৈছে জিহাদ। এতিয়া কেতিয়া জিহাদ কৰিব? এইটো ডাঙৰ হলে মানে ভাল লিডাৰ লৈ পেলাই যুদ্ধ কৰিব। এতিয়া আপোনালোকে কওক, আপোনালোকে এই বস্তুবোৰ ইমান সহজে নলব। এই সৰু ল'ৰাটোৱে একো নাজানে, ইয়াৰ মন মগজুত একো নাই। ইয়াক আপুনি যেনেকে ট্ৰেইন কৰিব নহয়, ঠিক আছে, ই তেনেকে বনি যাব, ইয়াৰ মন মগজু তেনেকে হৈ যাব। এইটো চিন্তাৰ বিষয় হয়। মই আপোনালোকক কওঁ, মই য'ত বহি আছো নহয়, মাদ্ৰাছাৰ ডাঙৰ বিল্ডিং আছিলে, মই বন্ধ কৰিছো মোৰ মাদ্ৰাছা নিজে। মোৰ মাদ্ৰাছা আছিলে, মোৰ মাদ্ৰাছাৰ বয়স প্ৰায় 40 বছৰ হ'ব এতিয়া। মই কেলে বন্ধ কৰিছো? এইবোৰ কাৰণে বন্ধ কৰিছো, কাৰণ ইয়াৰ পৰা ওলাই গৈ তেওঁলোকৰ লাইফ একদম ফিউচাৰ অন্ধকাৰ। চাকৰি বাকৰি নাপায়, একো নহয়। গতিকে মই তেওঁলোকক উচ্চ শিক্ষা দিব পৰা সুবিধা মোৰ ওচৰত নাই, আৰু মই যিটো ষ্টাইলত শিক্ষা দিব বিচাৰি আছো সেইটো ষ্টাইলত মই শিক্ষা দিব পৰা নাই। কাৰণ আমাৰ কি হৈছে, আমাৰ ইয়াতে চব ফাইনেন্সিয়েল প্ৰব্লেম। ৰাইজৰ পৰা টকা আনিব লাগে, ৰাইজে টকা দিয়ে, লগতে আৰু আপোনাক ৰেষ্ট্ৰিকশ্যনছ কিছুমান দি দিব। এইটো কৰিবি, তেনেকে কৰিবি, এইটো বুজাবি, সেইটো বুজাবি, তেনেকে বহু ধৰণৰ লেকচাৰ থাকে তেওঁলোকৰ। গতিকে তেওঁলোকৰ পৰা টকাও আনিব মন নাই মোৰ, চান্দা কৰিবলৈও মন নাই, মই মাদ্ৰাছা বন্ধ কৰি থৈ দিছো। আৰু ফিউচাৰো মই তেওঁলোকক নষ্ট কৰিব নোৱাৰো। গতিকে ক'ব বিচাৰি আছো, চাওক, এইটো কথাৰ ওপৰত আপোনালোকে লক্ষ্য ৰাখিব। মাদ্ৰাছা এডুকেশ্যনটো বেয়া নহয়, ভাল এডুকেশ্যন হয়, ধৰ্মীয় এডুকেশ্যন, আধ্যাত্মিক এডুকেশ্যন। তো আধ্যাত্মিক এডুকেশ্যন এটাত আধ্যাত্মিকতা থাকিব লাগিব, কিন্তু আজিৰ তাৰিখত সেই আধ্যাত্মিকতা নাই। গতিকে মই সংখ্যালঘু সমাজক ক'ব বিচাৰিম, আপোনালোকে আকৌ এইটো নাভাবিব যে মুস্তাফা কামাল আজহাৰী মাদ্ৰাছা এডুকেশ্যনৰ বিৰুদ্ধে কথা পাতি আছে। নাই, মই মাদ্ৰাছা এডুকেশ্যনৰ বিৰুদ্ধে কথা পতা নাই। মোৰ নিজৰ মাদ্ৰাছা এডুকেশ্যন আছে, গতিকে মই মাদ্ৰাছা এডুকেশ্যনৰ বিৰোধিতা কৰা নাই। মই মাদ্ৰাছা এডুকেশ্যনত যিখিনি চিলেবাছৰ কিতাপ আছে সেইখিনিৰ বিৰোধিতা কৰি আছো। সেইখিনিৰ তন্ন আমাৰ পৰীক্ষা হ'ব লাগে, নিৰীক্ষা হ'ব লাগে, চালাজাৰা হ'ব লাগে। তাত কেনেকুৱা কিতাপ পঢ়াই আছে, কিতাপৰ লেখক কোন, সেই কিতাপসমূহৰ যিবোৰ কণ্টেণ্ট আছে, ঠিক আছে, সেইখিনি আমি চাব লাগিব, কেনেকুৱা কণ্টেণ্ট আছে তাৰ ভিতৰত। সেইখিনি আজিৰ সমাজৰ কাৰণে কিমান সময় উপযোগী হয় নে নহয় সেই বস্তুখিনি, আৰু সেই বস্তুখিনি কেনেকুৱা ষ্টাইল এজন শিক্ষকে মাদ্ৰাছাত কেনেকে পঢ়াই আছে, এইটো এটা ডাঙৰ ইম্পৰ্টেণ্ট কথা। তেওঁৰ পঢ়ুৱাৰ শৈলীটো তেওঁৰ কেনেকুৱা, তেখেতে পাৰিবনে পঢ়াবলৈ কাৰণে, মাদ্ৰাছা শিক্ষক এজনৰ দক্ষতা আছেনে, তেওঁ আৰবিত কিমান এক্সপাৰ্ট হয়, তেওঁ পাৰিবনে আৰবী কিতাপখিনি পঢ়াবলৈ কাৰণে, এইবোৰ নজৰ ৰাখিব কোনে? এতিয়া আমাৰতো কোনো তেনেকুৱা ব্যৱস্থা নাই, আমাকতো এৰি দিছে এতিয়া। সেইকাৰণে যোনে যাক মন যায় তাক ৰাখি আছে, যেনেকে মন যায় তেনেকে পঢ়াই আছে, কিতাপবিলাকৰ কোনো খবৰ নাইকিয়া। আৰু তাৰে ফলত এনেকুৱা সৰু সৰু ল'ৰাবোৰ জন্ম লৈছে যিবিলাকে আজি কৈ আছে যে মাদ্ৰাছাত আমাক হুজুৰে শিকাইছে যে অমুছলিমক আমি কি কৰিব লাগে, যুদ্ধ কৰিব লাগে, অমুছলিমৰ লগত মাৰকাট কৰিব লাগে, এইটোৱে হৈছে জিহাদ, এইটো মাদ্ৰাছাত শিকি আছো। প্ৰমাণ আছে আমাৰ ওচৰত, প্ৰমাণ নোহোৱাকৈতো আমি কথা কোৱা নাই। তো অসমৰ মাদ্ৰাছাত যে নাই হোৱা তাৰতো কিবা আপোনাৰ গেৰাণ্টি নাই। গতিকে এতিয়া আমিনুল ইছলামকে চাওক, আমিনুল ইছলামৰ এইটো মানসিকতা ক'ৰ পৰা সৃষ্টি হ'ল? কাৰণ আমিনুল ইছলাম হয় মাদ্ৰাছাৰ প্ৰডাক্ট। আমিনুল ইছলাম মাদ্ৰাছাৰ প্ৰডাক্ট হয়, মাদ্ৰাছাৰ বেকগ্ৰাউণ্ডৰ মানুহ হয়। আমিনুল ইছলামৰ ফাদাৰ আছিলে আপোনাৰ খাইৰুল ইছলাম। খাইৰুল ইছলামৰ লগত মোৰ দেউতাৰ কিমান তৰ্ক হৈছে এটা সময়ত, কিমান তৰ্ক হৈছে নগাঁৱত এটা সময়ত। এতিয়া আমিনুল ইছলামৰ ফাদাৰ নাই, মোৰো ফাদাৰ নাই বাৰু, ঠিক আছে। তো আমিনুল ইছলামৰ ফাদাৰক মোৰ ফাদাৰে বহুত ধমকি দিছে এটা সময়ত, বহুত কথাত তেখেতক ধমকি দিছিলে। আমিনুল ইছলামৰ বাপেকৰ মাদ্ৰাছা হৈ আছিলে আপোনাৰ এইটো কি কয়, ফৰমাই বেদী মাদ্ৰাছা বুলি কয় নগাঁও। তাতে মোৰ ফাদাৰে বুখাৰী পঢ়াইছিলে, এইখন মোৰ ফাদাৰ বুখাৰী এখন পঢ়াইছিলে।
মোৰ ফাদাৰ তাত আপোনাৰ হেড শিক্ষক আছিলে মানে বুখাৰী আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপ আমাৰ ইছলাম মুছলিমসকলৰ বুখাৰী এখন মোৰ ফাদাৰে পঢ়াইছিলে আৰু তেতিয়া আমিনুল ইছলামৰ বাপেকৰ লগত মোৰ ফাদাৰৰ মতবাদৰ বহুত আপোনাৰ আছিলে পাৰ্থক্য আছিলে কাৰণ মোৰ দেউতা আছিলে সুফিবাদৰ বিশ্বাসী ব্যক্তি আজান পীৰৰ বিশ্বাসী ব্যক্তি হযৰত মুহাম্মদৰ নাম শুনিলেই থিয় হৈ দিয়ে সন্মান প্ৰকট কৰা এজন ব্যক্তি আছিলে সুফি আছিলে আৰু আমিনুল ইছলামৰ বাপেকৰ লগত এইবোৰ বহুত তৰ্কাতৰ্কি হৈছে যিকিনো দুইজন আজিৰ তাৰিখত নাই মই হেফালে নাযাও এতিয়া কথা হৈছে আমিনুল ইছলামৰ দৰে আৰু বহু ব্যক্তি আমাৰ অসমত আছে তেওঁলোকক আমি উলিয়াব লাগিব সেই উলিওৱাৰ যিটো আমাৰ কি হ'ব ধৰক আমাৰ সিস্টেমটো হ'ব হেতুৰ ওপৰত মই আলোচনা কৰি আছিলো যে আপোনালোকে যদিহে নিজৰ আপোন কাৰোবাক হেৰুৱাব নিবিচাৰে অনাগত দিনত ঠিক আছে অনাগত দিনত কোট কোনে কাক মাৰিব কোনো ঠিক নাই যদিহে আপোনালোকে নিজৰ কোনোবা আপোনক হেৰুৱাব নিবিচাৰে তেতিয়ালে অসমৰ সচেতন মহলক মই অনুৰোধ জনাম আপোনালোকে কিবা প্ৰকাৰে মাদ্ৰাসা এডুকেশ্যনৰ মুক এটা সদস্যত হুমুৱাই দিয়ক তেতিয়া চাব মাদ্ৰাসা এডুকেশ্যন শুদ্ধ লাইনত মই লৈ আহিব পাৰিম আৰু যদি মই লৈ আহিলো তেতিয়া অনাগত দিনত মাদ্ৰাসাৰ পৰা কোনো ধৰণৰ এনেকুৱা ভুল মেছেজ কেতিয়াও গুছি নাযায় এতিয়া আৰু এটা উদাহৰণ দিও মই আপোনালোকক যে আমাৰ অসমৰ মাদ্ৰাসা এডুকেশ্যনৰ পৰা যে জিহাদৰ মেছেজ গৈ আছে তাৰে মই উদাহৰণ দিছো 100% জিহাদৰ মেছেজ গৈ আছে কেনেকৈ গৈ আছে মই আপোনালোকক দেখাইছো এখন দেখিছে কুৰান হয় এখন আপোনালোকে ইয়াৰে আপোনালোকে চাব সূৰা নম্বৰ 3 আয়াত নম্বৰ আপোনালোকে উলিয়াই লওক নিজে গুগলত মাৰক সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 এখন কুৰান এটো একেবাৰে সূৰা নম্বৰ 3 ন সূৰা 114 আপোনাৰ সূৰা আছে 114টা সূৰা আছে তাৰে ভিতৰত সূৰা নম্বৰ 3 অসমৰ যিকোনো মাদ্ৰাসাতে সূৰা নম্বৰ 3 টো পঢ়াই আছে মই আপোনালোকক প্ৰমাণ দি আছো যে অসমৰ মাদ্ৰাসা এডুকেশ্যনৰ পৰা আমাৰ জিহাদৰ মেছেজটো গৈ আছে ভুল মেছেজ গৈ আছে সেই কাৰণেতো মই আপোনাৰ মাদ্ৰাসা বৰ্ডৰ সদস্য হ'ব বিচাৰি আছো তেওঁলোকে মোক নিদিয়ে এটা চাওক সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 আপোনালোকে চাব প্ৰতিটো মাদ্ৰাসাতে শিক্ষা দি আছে ইয়াতে লিখা আছে কি লিখা আছে ইন্নাদ দিনা ইনদাল্লাহিল ইছলাম একমাত্ৰ ইছলামে হৈছে ধৰ্ম গ্ৰহণযোগ্য বাকি কোনো ধৰ্ম এবোৰ ধৰ্ম শৰ্ম নহয় সব এটাও গ্ৰহণযোগ্য নহয় এই কুৰানৰ এই সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ৰ শুদ্ধ ব্যাখ্যা তেওঁলোকে কৰিলেনে মই আপোনালোকক কিছুমান ব্যাখ্যা দেখুৱাম অলপ মোৰ লগত আপোনালোকে উঠিব লাগিব লাইব্ৰেৰী কিতাপ বহুত ওপৰত আছেতো অলপ মোৰ লগত থাকক চাওক এওঁলোকে কয় মই বোলে ৱালপেপাৰ লগাই থৈছো ইয়াতে বোলে কিতাপ নাই ইমান বদমাছ মানুহ আছে আমাৰ অসমত কিছুমান এনেকুৱা শয়তান মানুহ অসমত আছে কয় এই কিতাপখিনি কিনাৰটো যোগ্যতা তেহেতৰ নাই মই আপোনালোকক কিতাপ দেখুৱাইছো মই বেক কেমেৰা অন কৰো আপোনালোকে কিছু কিতাপ চাওক এতিয়া মই সূৰা নম্বৰ 3 মই আপোনালোকক দেখুৱালো সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 মই দেখুৱাইছো সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ৰ কিছু ব্যাখ্যা মই আপোনালোকক বেক কেমেৰা অন কৰি দেখাই আছো চাওক মই জাস্ট আপোনালোকক দেখুৱামহে কিতাপখিনি বহুত ডাঙৰ এটো দেখিছে এটো সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ৰ ব্যাখ্যা ইয়াত পাব এইখন কিতাপৰ নাম তাফসীৰ কবীৰ আপোনালোকে চাই যাব দেই বস্তুবোৰ ঠিক আছে এইবোৰ বোলে ৱালপেপাৰ হয় ৱালপেপাৰ নহয় দেই এই চাওক টানি দিছো কিতাপ এই কিতাপ টানি উলিয়াই দিছো দেখিছে নহয় এটো ৱালপেপাৰ হ'ব নোৱাৰে উলিয়ালো মই হুমুৱাই দিছো আকৌ ইয়াতে কলংকিত ব্যাখ্যা আছে কুৰানৰ কলংকিত ব্যাখ্যা ইয়াত আছে এটো হল নম্বৰ 1 এতিয়া হক আৰু এখন দেখুৱাম এইফালে হক এটো দেখিছে কাশাফ এইখনতো কলংকিত ব্যাখ্যা আছে ঠিক আছে এতিয়া আপোনালোকক আৰু দেখুৱাও হক দুখন হল এইটো চাওক ৰুহুল মাহানী ইয়াতো কলংকিত কথা আছে দেখিলে না আপোনালোকে কেইখন হিচাপ কৰিব 3খন হল আপোনালোকৰ কাৰণে ইয়াত আহক এতিয়া মই ইফালে যাম আপোনালোকক দেখিছেনে মই বোলে ৱালপেপাৰ ৰাখি থৈছো এইটো ওপৰত দেখিছেনে কুৰতুবী তাফসীৰ কুৰতুবী হয় ৱালপেপাৰ নহয় এইবোৰ কিতাপ হয় দেখিছেনে কিতাপ হয় কলংকিত ব্যাখ্যা আছে তাতো আছে তললে আহক দেখিছেনে এখন ইয়াতো কলংকিত কথা আছে তাফসীৰ আবি সাউদ ঠিক আছে আৰু আপোনালোকক মই দেখাও 5খন হল আৰু দেখাইছো আপোনালোকক এইবোৰ কিতাপ মই একদম এইখন ওপৰত দেখিছে তাফসীৰ আল ওয়াসিত কলংকিত কথা আছে তো এই কলংকিত কথাবোৰ যে আছে এয়া কিছু কিতাপৰ কিছু অংশ মই আপোনালোকক দেখুৱালো মোক তেওঁলোকে কয়
মই ৱালপেপাৰ লগাই লৈছো পিছফালে আৰু মই লেকচাৰ মাৰি থাকো বোলে আপোনালোকে দেখিলে নে আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব দেই বহুত ইম্পৰ্টেণ্ট কথা অসমৰ সভ্যতা সংস্কৃতি অসমত শান্তি কঢ়িয়াই আনিবলৈ কাৰণে কিছু কাম আমি কৰিব লাগিব মই অসমৰ কাৰণে পঢ়িছিলো মই কেতিয়াও মোৰ মুছলমানৰ কাৰণে পঢ়া নাই অসমৰ কাৰণে পঢ়িছো অসমৰ সকলো জাতি জনজাতিৰ কাৰণে পঢ়ি আহিছিলো এতিয়া এই কোৰাণখন মই দেখুৱালো আৰু কোৰাণৰ 6টা মই আপোনাক ইয়াতে দেখুৱাই দিলো 6খন বিশাল কিতাপ এইবোৰ বিশাল মানে ভলিউম আপোনাৰ ক'বলৈ খণ্ড এটা কোনোবা এটাত 20টা আছে কোনোবা 25 খণ্ড কোনোবা এটা আপোনাৰ এইটো আপোনাৰ প্ৰায় 32টা খণ্ড আছে তো ইমান মানে বিশাল কিতাপ এইবোৰ মূল কিতাপ এই মূল কিতাপসমূহত আপোনাৰ কি আছে আপোনাৰ কলংকিত কথা আছে কোৰাণত নাই ইয়াতেতো আল্লাহে কৈ দিছে কথাটো কিন্তু ইয়াৰ ব্যাখ্যাখিনি কলংকিত হয় আৰু এই কলংকিত ব্যাখ্যা অসমৰ মাদ্ৰাসাত আছে এটা মোৰ কথাটো বুজি পালেনে এই কলংকিত ব্যাখ্যাখিনি উলিয়াব লাগে কোৰাণ নহয় কোৰাণ এডুকেশ্যনটো ঠিক আছে সেইটো লাগিব আমাৰ কোৰাণ সকলোৰে কাৰণে আপোনাৰ এটা পথ প্ৰদৰ্শক হয় আজি গোটেই পৃথিৱীৰ কাৰণেই হয় কিন্তু কোৰাণৰ ভুল মিছ ইউজ কৰিছে এই কলংকিত মোল্লাবিলাক যে কিতাপবোৰ লিখিছে এই মোল্লাবিলাকে এতিয়া মই যেটো কথা কৈ আছিলো যে মাদ্ৰাসাৰ পৰা যেটো মেছেজ গৈছে জিহাদৰ মেছেজ গৈ আছে এটো একদম 100% গৈ আছে কাৰণ এই সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 সূৰা নম্বৰ 107 এইবোৰ আয়াতৰ যিবোৰ ব্যাখ্যা কলংকিত ব্যাখ্যা মই দেখুৱালো ইয়াত আছে হেবুটো মাদ্ৰাসা এডুকেশ্যনতো সবেই দি আছে তো এতিয়া এইখিনি ব্যাখ্যা তেওঁলোকে অতৰালে নে অসমৰ মাদ্ৰাসাই অতৰাইছে নে সেই কাৰণে কথাটো চিন্তা কৰক আপোনালোকে নাই অতৰুৱা নাই কোনো তেওঁলোকৰ ব্যাখ্যা আনাই নাই উলুটা তেওঁলোকে মোৰ লগত কাজিয়া লাগি আছে যোৱা 3-4 বছৰৰ পৰা মই যে কথাখিনি কৈ আছো যে কলংকিত ব্যাখ্যা হয় সেইজন মানুহ এজন কোনবাজন মানুহ আছিল লিখা মানুহজন সেইজন কোনো ভগৱান বা অৱতাৰ নাছিলেতো এই কিতাপখিনি লিখা মানুহ আছিল এইবোৰ এই মানুহবিলাকে কিবা কিতাপ লিখি থৈ গৈছে হাজাৰ বছৰ আগত ঠিক আছে এই মানুহৰ কিতাপ লৈ পেলাই আমি পাগল হৈছো কেলে আজি মই আপোনাক দেখুৱাম এই আপোনালোকে ৰাইটাৰ হ'ব এইজনৰ ৰাইটাৰ এই কিতাপখনৰ ৰাইটাৰটো ঠিক আছে এই কেতিয়াৰ হয় এওঁলোকৰ ওপৰত যে আমাৰ ইমান বিশ্বাস এওঁলোকক আমি এতিয়া ভগৱানৰ দৰ্জাই দিলো নেকি এওঁলোকৰ ওপৰত আমাৰ ইমান বিশ্বাস কিয় এইবোৰ ৰাইটাৰ কেতিয়াৰ হয় আপুনি পঢ়ক এইবোৰ আপোনাৰ 1000 বছৰ পুৰণি কিতাপ হয় 1000 বছৰ আগত এই ৰাইটাৰ সকলে আপোনাৰ এই কিতাপসমূহ আপোনাৰ প্ৰচাৰ কৰিছে লিখিছে এই তেখেতৰ নাম হয় ঠিক আছে রুহুল মানি বুলি কিতাপখনৰ নাম হয় এখন কিন্তু আপোনাৰ কোনো কোৰাণ নহয় এটো কোৰাণৰ ব্যাখ্যা বুলিহে আপুনি ক'ব দেখিছে না এটো কোৰাণ ব্যাখ্যা হয় এই ব্যাখ্যাসমূহত মই এটো কোৱা নাই যে গোটেই কথাবোৰে কলংকিত ইয়াতে কিন্তু কিছুমান কলংকিত কথা আছে এই কলংকিত কথাবোৰে কিন্তু আজি আমাৰ কি কৰিছে সমাজখনত তেওঁলোকে এই মেছেজ এটা ভুল মেছেজ এটা তেওঁলোকে দি দিছে এটো আপুনি লিখিব রুহুল মানি দেখিছেনে কিতাপখন এইবোৰ আপোনাৰ কোনো অৱতাৰ নহয় যে এওঁলোকে লিখা প্ৰতিটো কিতাপ বা কথাই আমি বিশ্বাস কৰিব লাগিব বা আমি তেওঁলোকক একেবাৰে পাগলৰ দৰে ভাল পাব লাগিব এটো কোনো তেওঁলোক এজন ৰাইটাৰ আছিল জাস্ট এজন ৰাইটাৰ আছিল কিতাপ লিখিব লাগে লিখিছে নিজৰ মতবাদ তেওঁলোকে ইয়াত প্ৰকাশ কৰিছে নিজৰ মতবাদ তেওঁলোকে কি কৰিছে এড কৰি দিছে কোৰাণৰ লগত এই কোৰাণখন এখন কিতাপ আছিল ব্যাখ্যাটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ লকে দেখিছেনে কিমান ভলিউম আছে তো এখন কোৰাণৰ ইমান ব্যাখ্যা যে কৰিলে ইয়াতে আপোনাৰ 90% নিজৰ মতবাদ আছে লক্ষ্য ৰাখিব এখন কোৰাণ ব্যাখ্যা ইমান কিয় এখন কোৰাণৰ ব্যাখ্যা দেখিছেনে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে নম্বৰ 1 2 3 4 5 6 একদম 15টা আছে ব্যাখ্যা খণ্ড ইয়াতে আপোনালোকে তেওঁলোকৰ নিজৰ মতবাদ পাব কিন্তু কোৰাণটো সিঙ্গল এখন কিতাপ আছে ন এখন কিতাপৰ ইমান ব্যাখ্যা তাৰ মানে তেওঁলোকে নিজৰ মতামত ইয়াত কি কৰিছে মত পোষণ কৰিছে আৰু এড কৰিছে সব এই কথাটো লক্ষ্য ৰাখিব আপোনালোকে এই কথাখিনি মই বহু দিনৰ পৰা অসমৰ ৰাইজক বুজাব চেষ্টা কৰি আছিলো কিন্তু মুকে তেওঁলোকে দালাল হজালে আৰু মুক তেওঁলোকে বিভিন্ন সময়ত আক্ৰমণ কৰি পেলাই মুৰে জান লবলৈ কাৰণে চেষ্টা কৰিছে তেওঁলোকে কিমান দুখৰ বিষয় ভাবি চাওক আজি যি সকলে জান প্ৰাণ হেলুৱালে এটো কোনো ধৰণৰ আতংকবাদী ব্যক্তিৰ কাৰণে নহয় হেতুটো আছে মাধ্যম হয় আতংকবাদী সকলটো মাধ্যম হয় তেওঁলোকে মাধ্যম হয় কোনোবা এজন ব্যক্তিক আমি মিস ইউজ কৰিয়েটো কামটো কৰিব লাগিব ন আসল কিন্তু কাহিনীটো লুকাই আছে এই আপোনাৰ কোৰাণৰ ব্যাখ্যাবিলাকৰ মাজত এই ব্যাখ্যাবিলাকে কাৰোবাক আতংকবাদী বনাই দিছে কাৰোবাক দেশদ্ৰোহী বনাইছে কাৰোবাক আমিনুল ইছলাম বনাই দিছে মোৰ কথাটো বুজি পাইছেনে এই ব্যাখ্যাসমূহৰ আমি এতিয়া কি কৰিম
এই ব্যাখ্যাসমূহৰ কথা মই যেতিয়া মুল্লাসকলৰ লগত আলোচনা কৰো তেওঁলোকে মোক কি কৰিলে জানে প্ৰাণে মাৰিবলৈ কাৰণে ধমকি দিলে মোক তেওঁলোকে চেষ্টা কৰিলে মোৰ মুখ বন্ধ কৰিবলৈ কাৰণে মোক জেললৈকে তেওঁলোকে থৈ আহিলে লৈ গৈ পেলাই মই কি কথা আলোচনা কৰিছিলো মই পূজাৰ কথা আলোচনা কৰিছিলো মই বিহুৰ কথা আলোচনা কৰিছিলো মই হোলীৰ কথা আলোচনা কৰিছিলো মই গৰু কুৰবানী নিদিবলৈ কাৰণে কৈছিলো আপোনালোকে গৰুৰ জাগাত বেলেগ কিবা কুৰবানী দিয়ক যাতে অসমৰ ৰাইজৰ মনত যাতে কষ্ট তেওঁলোকে অনুভৱ নকৰে এই কথাখিনিৰ কাৰণে অসমৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে মই ওলাই আহোতে মোক যিসকল ব্যক্তিয়ে জেলত থাকিবলৈ কাৰণে বাধ্য কৰালে সেই সকল ব্যক্তি দেশদ্ৰোহী হয় নে নহয় সেই সকল ব্যক্তিৰ মনত কিমান দেশৰ প্ৰতি সন্মান আছে জাতিৰ প্ৰতি সন্মান আছে আপোনালোকে হেতু নিজৰ বিবেক বিবেচনাৰে ভাবি চাব এবাৰ মইতো চুৰি কৰা নাছিলো ডকাইতি কৰা নাছিলো যে মোক জেলত ভৰাই দিব লাগিব হা ইয়াতে বহুত কথা আছে বহুতে মোক বিজেপিৰ সমৰ্থক বুলি কয় বিজেপিৰ এমএলএ দেখোন মোৰ সমষ্টিৰ এমএলএ হয় মুকটো উলিয়াই নানিলে কাৰণ তেওঁলোকক লাগে ভোট কাৰণ আমাৰ সমষ্টিত মুছলমান ভোট আছে সেইখিনিতো লাগিব গতিকে এজন বিধায়কে অকল ভোটৰ ওপৰতে তেওঁলোকৰ চিন্তাধাৰা ভোটটো কেনেকৈ পাব হেতুৱে তেওঁলোকৰ অন্য একো নাই কোনে সঁচা কথা কৈছে কোনে মিছা কথা কৈছে এইবোৰ নালাগে তেওঁলোকক লাগে ভোট বাস গতিকে তেওঁলোকৰ পৰা আশা কৰিও লাভ নাই সেইকাৰণে আশাও কৰা নাই মই এইটো ক'ব বিচাৰিছো মই কোনো বিজেপি দালাল হ'ব নোৱাৰো মই এই অধ্যয়ন কৰা এটা ল'ৰা হওঁ আৰু এই কিতাপসমূহ হৈছে মোৰ লাইফ মোৰ জীৱন এখনো কিতাপ আপোনালোকে ইণ্ডিয়াত নাপাব মই আল আজহাৰৰ পৰা অহাৰ সময়ত বহু কষ্টৰে বিভিন্ন এনঅচি উলিয়াই এই কিতাপখিনি আল আজহাৰৰ পৰা মই আনিবলগীয়া হৈছে অধ্যয়নৰ কাৰণে গৱেষণাৰ কাৰণে কিতাপখিনি আনিছো নহলে মই কিতাপ আনিব নোৱাৰিলোহেঁতেন গতিকে এতিয়া কথা হৈছে শ্ৰদ্ধা ৰাইজ আপোনালোকে কি বুজিলে মোক মতামত আপোনালোকে জনাব লাইভ আপোনালোকে চাই আছে বহুতে 70-80 জনে চাই আছে এতিয়া আপোনালোকে বিচাৰে কি আপোনালোকৰ হতি সন্তান কোনোবা কৰবাত ফুৰিব যাব তাতে গৈ পেলাই ঘূৰি নাহাটো আপোনালোকে বিচাৰে নে হু কলমে তেওঁলোকে ঘূৰি আহাটো বিচাৰে যদিহে বিচাৰে তেতিয়াহলে আমি কিছু কথা আজি চিন্তা কৰিব লাগিব আমি কিছু কথা ভাবিব লাগিব সৰ্বপ্ৰথমে এই যিমান কলংকিত ব্যাখ্যা আছে গোটেই কলংকিত ব্যাখ্যাসমূহ আমি মাদ্ৰাসা এডুকেশ্যনৰ পৰা উলিয়াই দিব লাগিব কলংকিত ব্যাখ্যা মাদ্ৰাসা এডুকেশ্যনত থাকিব নোৱাৰে মাদ্ৰাসা এডুকেশ্যনৰ শুদ্ধ ব্যাখ্যা থাকিব লাগিব যদি অসম চৰকাৰে মোক সুবিধা দিয়ে অসমৰ ৰাইজে সুবিধা দিয়ে মই মাদ্ৰাসা এডুকেশ্যনৰ সিলেবাসো বনাই দিম তাতে কি কিতাপ কোৰাণৰ ব্যাখ্যা লাগে মই 1 মাহৰ ভিতৰত কোৰাণ ব্যাখ্যা কৰি দি দিম 1 মাহ নালাগে মোৰ মই দিনে ৰাতিয়ে 24 ঘণ্টা মই লিখা আৰম্ভ কৰিম 1 মাহতে উলিয়াই দিম মই পঢ়ক তেওঁলোকে কোৰাণ ব্যাখ্যা এইখন যিখন অসমীয়াত হ'ব অসমৰ কোনোবা যুৱকে কৰিব মই কৰি দিম মই কৰিম কিন্তু মোক এটা শান্ত মন মগজুত মোক বিতৰ্কৰ পৰা অলপ সময় কাৰণে অতৰাই ৰাখিব লাগিব আৰু তাৰ পিছত মোক অলপ আপোনালোকে সমৰ্থন কৰি পেলাই মই কামখিনি কৰি যাম হেতু কিতাপ তেওঁলোকে এড কৰক তাত মই কথা দিছো অসম চৰকাৰক শুদ্ধ ব্যাখ্যা আনি দিম মাদ্ৰাসা এডুকেশ্যনত শুদ্ধ ব্যাখ্যা তেওঁলোকে এড কৰক চাব কেতিয়াও আৰু সন্ত্ৰাসবাদী সৃষ্টি নহয় কোনো সৰু সৰু বাচ্চাই কেতিয়াও নকয় যে মাদ্ৰাসাত আমাক কি শিকাইছে সন্ত্ৰাসবাদ বনাবলৈ সন্ত্ৰাসবাদী বনাই আছে বা এনেকুৱা কথা আমাক শিকাইছে কোনো নকয় তেতিয়া আৰু এইটো এটা ডাঙৰ পইণ্ট যিটো ওপৰত আপোনালোকক দৃষ্টিগোচৰ কৰিব বিচাৰি আছিলো মাদ্ৰাসা এডুকেশ্যনটো ভাল এডুকেশ্যন বাট তাৰ যিখিনি কন্টেন্ট আছে সেইখিনি কিন্তু এতিয়া আপত্তিজনক হৈ গৈছে বহু দিশত এইটো এটা ডাঙৰ পইণ্ট গতিকে আৰু এই যিসকলে মোক গালি পাৰিব ইয়াতে বহুতে গালি পাৰিছে চাগে নহয় গালি পাৰিছে চাগে ৰবচোন মই অলপ কমেণ্টটো মোৰ ইটো মোবাইলত চাইছো বহুতে গালি পাৰিছে চাগে গালি খামেই বাৰু মাৰিয়ে পেলাব তেওঁলোকে মাৰিয়ে পেলাব বিচাৰি আছে মই যিখাৰ কথা কালি কৈছিলো যে আমাৰ এই কমেণ্টটো মোৰ ইটো মোবাইলত চাইছো বহুতে গালি পাৰিছে যিটো এটা হেৰি হ'ল আতংকবাদী যিটো এটা আপোনাৰ হত্যাকাণ্ড হ'ল তাতে কিন্তু মুল্লাসকলৰ হাত আছে এটা কথা মই লক্ষ্য কৰিছো যোৱাকালিৰ ভিডিঅ' আৰু বা আজিৰ ভিডিঅ' বা ইয়াৰ আগৰ ভিডিঅ'সমূহত সদায় সনাতনী সচেতন ব্যক্তিসকলে ভাল কমেণ্ট কৰে আৰু আমাৰ ব্যক্তিসকলে সদায় গালি পাৰে ঠিক আছে এই বস্তুটো আপোনালোকে লক্ষ্য কৰিব যিসকলে গালি পাৰি আছে তেওঁলোকে শুধৰণি নিবিচাৰে তেওঁলোকে কলংকিত ব্যাখ্যাসমূহ ৰাখিব বিচাৰে চাগে তেওঁলোকৰ এইটোৱে মন মগজু হ'ব দেৱজিৎ কলিতা আপোনাৰ দৰে 1% ভাল মুছলমান আছে বাবে পৃথিৱীখন এতিয়াও ধুনীয়া ধন্যবাদ জনাইছো এই চাওক ইয়াতে কোনোবাই এটাই বেয়াকে গালি দিলে আৰু মোক গালি দিলে শন কলিতা ভুল হল ডাঙৰ ভুল হল কোৰাণখন আল্লাহৰ কিতাপ বুলি ভাবা কোনো কিতাপ ভগৱান বা আল্লাহৰ নহয় এই আপোনালোকে নাজানে এনেই এই কলিতা সাহেব
উগ্ৰবাদী টাইপৰ মানুহ হয় আপুনি ঠিক আছে আপোনাক মই ভালকে জানো এইবোৰ ফালতু কমেন্ট নকৰিব ইয়াত ঠিক আছে নিজৰ কলংকিত অধ্যায়খিনি নজৰ ৰাখিব মই আপোনালোকৰ কলংকিত অধ্যায়খিনি খুলিবলগীয়া হলে কথা বেয়া আছে নিজৰ কলংকিত অধ্যায়খিনি সেইখিনি শুধৰণি কৰকচোন কুৰাণ আল্লাহৰ হয়নে কাৰ হয় আপোনাৰ হেতু টেনচন ল'ব নালাগে নহয় ঠিক আছে আপুনি হেতু যোগ্য নহয় যে আপুনি কুৰাণখনৰ কথা পাতিব ঠিক আছে নিজৰ কিতাপখিনি অধ্যয়ন কৰি পেলাই অলপ বুজিব চেষ্টা কৰকচোন কলিতা সাহেব খালি কলিতা বুলি লিখি ললেতো মানুহ কলিতা হৈ নাযায় যেনেকৈ আলী বুলি লিখি ললে মানুহ আলী হৈ নাযায় ৰহমান বুলি লিখি ললে মানুহ ৰহমান হৈ নাযায় ঠিক আছে কলিতা বুলি লিখি ললে কলিতাৰ গুণগাত আহি নাযায়তো কলিতাৰ গুণগাত ৰাখক আৰু যদি মতা হয় মোৰ লগত লাইভত আহক ফালতু কমেন্ট কৰিব আহিছে নিজৰ মৰ্যাদা বজাই ৰাখিব আৰু নিজৰ লিমিটত থাকিব ঠিক আছে মৰ্যাদা বাহিৰত নোলাব এই সনাতনতো আছে তেনেকুৱা মুল্লা টাইপৰ মানুহ এইটো এটা সোণ কলিতা দেখিছা নাই এইবোৰ আপোনাৰ ফেক একাউণ্ট নহয় ৰিয়েল একাউণ্ট হয় সনাতনতো আছে এনেকুৱা মূৰ্খ এক মূৰ্খ জন্ম দিছে ইহঁতৰ কাৰণেতো আতংকবাদী হামলাবোৰ হয় ইহঁতি যেতিয়া কুৰাণক অপমান কৰিব নহয় এটা কথা ইয়াত মই কৈ যাব বিচাৰিম আপোনালোকক এই কলিতাৰ দৰে মানুহ কিছুমানে যেতিয়া কুৰাণক অপমান কৰে কুৰাণক তেওঁলোকে কিবা টাৰ্গেট কৰি কথা কয় তেতিয়া কিন্তু চাব কৰবাত নহয় কৰবাত মানুহৰ তেজ গৰম হয় ভুল আছে কুৰাণক কিয় অপমান কৰে আপুনি কলংকিত আপুনি ব্যাখ্যাসমূহৰ ওপৰত আপুনি যি ক'ব আছে কওক না মই আপোনাৰ লগত আছো গীতাক যদি কোনোবাই বেয়াকে কয় আপোনালোকৰ তেজ গৰম নহব তো গীতাক কিয় বেয়াকে ক'ব লাগে গীতাক কোনো বেয়াকে ক'ব নালাগে কুৰাণক কোনো বেয়াকে ক'ব নালাগে কুৰাণ আৰু গীতাৰ কোনো ভুল নাইতো ভুলটো হৈছে এই কুৰাণ বা গীতাৰ যদি কোনোবাই আপোনাৰ ব্যাখ্যা কৰিছে তো সেই ব্যাখ্যাকাৰীজনে নিজৰ চিন্তাধাৰা তাত এড কৰি থৈ গৈছে এটা গীতাৰ কথা মই নাজানো ব্যাখ্যা কোনে কৰিছে নকৰিছে কুৰাণৰ কথা মই জানো কুৰাণৰ মই ইমানখিনি আপোনালোকক ব্যাখ্যা দেখাইছো তাতে আপোনাৰ 90% নিজৰ চিন্তাধাৰা এড কৰা আছে গতিকে আপোনালোকৰ গালি পাৰিবলৈ আছে নহয় গালি পাৰিবলৈ আছে আপোনালোকে কুৰাণৰ ব্যাখ্যাকাৰী হে মুল্লাবিলাকক গালি পাৰক কোনো কুৰাণক আপোনালোকে বেয়াকে নকব এটো কথা আপোনালোকে অলপ লক্ষ্য ৰাখিব মই অনুৰোধ জনাইছো নহলে কিন্তু আপোনালোকে কেতিয়াও ভাল সলিউশন আনিব নোৱাৰে সমাজত শান্তি বোলা বস্তু আপোনালোকে কোনো আনিব নোৱাৰিব আৰু অলপ সাৱধানে কমেন্ট কৰিবচোন কমস কম নিজৰ গুণ গৰিমা বজাই ৰাখিব বুলি মই আশা ৰাখিলো সনাতনী হয় আপুনি আপোনাৰ এটা নিজৰ মৰ্যাদা আছে এটো বজাই ৰাখিব আজি গালি কমিছে বুলি কৈছে আমাৰ ফাৰুক ধন্যবাদ জনাইছো মই অসমৰ যোগ্য মুছলমান সকলকো জনাব বিচাৰিম চাওক মাদ্ৰাসা এডুকেশ্যন ৰাখক ভাল কথা আমি ৰাখিম আমি সকলোৱে এটো কৰিম চেষ্টা কৰিম কিন্তু আমাৰ মাদ্ৰাসা এডুকেশ্যনৰ যেটো বোৰ্ড আছে বোৰ্ডৰ কিন্তু আমি যোগ্য সকল কি হ'ব লাগিব তাতে আমি সংযোগ হ'ব লাগিব আৰু তাতে খবৰ ৰাখিব লাগিব ভিতৰে কোনে পঢ়াই আছে কেনেকৈ পঢ়াইছে কি কিমান হাই কোৱালিফাইড হয় এজন শিক্ষক হেতু আমি নজৰ ৰাখিব লাগিব তেনেকে যেহেতু আজি মই যোৱাকালি কথাটো কৈছিলো যে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত হুমাই পেলাই ভাৰতৰ মানুহক কি কৰিছে আক্ৰমণ কৰিছে বা মাৰিছে ইয়াত কিছুমান বস্তু চাব চিন্তাৰ বিষয় আছে যেনেকে ধৰক ইমান সাহস তেওঁলোকৰটো নহয় যে পটককে হুমাই আহি পেলাই তেওঁলোকে আমাৰ ঘৰত হুমাই যাব হুমাই আমাৰে মানুহক মাৰি পেলাব নিশ্চয় ভিতৰৰ পৰা কোনোবাই সহায় কৰিছে তেওঁলোকক নিশ্চয় ভিতৰৰ পৰা কোনোবাই সহায় কৰিছে এটা কোনে নিজ ভিতৰৰ পৰা সহায় কৰিছে এই যিবোৰ কমেন্টত গালি পাৰি আছে নহয় এই কমেন্টত গালি পাৰি থকা বিলাকৰে মাজত কোনোবাই নহয় কোনোবাই পাকিস্তানী সন্ত্ৰাসবাদক ভিতৰৰ পৰা তেওঁলোকে কি কৰিছে সহায় কৰিছে নহলে এটা আহিব নোৱাৰে নহয় অস্ত্ৰ শস্ত্ৰ লৈ পেলাই ঠিক আছে ইমান সুবিধাটো তেওঁলোকে নাপায় লক দিব লাগিব কোনোবাই ভিতৰত লক দিছে কাশ্মীৰত আৰু সেই মানুহখিনি আমাৰে হ'ব লাগিব এটো কিন্তু এটা চিন্তাৰ বিষয় এটা কোনে লক দিব হে লক দিয়া মানুহখিনি আমি কেনেকে ধৰিম তেওঁলোকৰ মন মগজুৰে আমি তেওঁলোকক চিনাক্তিকৰণ কৰিব লাগিব তেওঁলোকৰ কমেন্টৰ মাধ্যমেৰে তেওঁলোকৰ ভাষ্যৰ মাধ্যমেৰে আমি তেওঁলোকক চিনাক্তিকৰণ কৰিব লাগিব আৰু সেই মানুহখিনিক আমি এটাকে ধৰি ফাঁচি দিব লাগিব তেতিয়াহে আমাৰ মানুহে অন্তৰ খুলি নিৰাপত্তা সহ আমাৰ দেশৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব নহলে কাশ্মীৰত গলে বা আপোনাৰ কেৰালাত গলে কন্যাকুমাৰীত গলে আপোনাৰ দাৰ্জিলিঙত গলে কোনো আৰু ভালকে ঘূৰি আহিব নোৱাৰিব কলিতাজনে নিজে নাজানে তাৰ কুলটো কৰ পৰা আহিছে কিৰণ দাদা ধন্যবাদ জনাইছো
আপোনাৰ কথাবোৰ যুক্তিসন্মত পৰাণে লিখিছে ধন্যবাদ জনাইছো গগৈ কৰবি সকলো ধৰ্মতে সকলো ধৰণৰ মানুহ থাকে ৰাইট সকলো ধৰ্মত সকলো ধৰণৰ মানুহ থাকে গতিকে মই সেইকাৰণে বেয়া পোৱা নাই কিন্তু এনেকুৱা মানুহৰ চিনাক্তিকৰণটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় এটা বস্তু হয় সনাতনী মোল্লা হয় বুলি লিখিছে ধন্যবাদ আজি এটা জেহাদী ধৰা পৰিছে হয় এটা জেহাদী ধৰা পৰিছে আপোনালোকে সজাগ হওক আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল কৰক আৰু তাৰে বাবে আপোনালোকে অলপ মোক লগ দিব লাগিব মোৰ কথাখিনি আপোনালোকে অলপ হলেও কৰবাত নহয় কৰবাত অলপ ভাবি চাব কাৰ কাৰণে লাগি আছো আপোনালোকৰ কাৰণে যাতে এনে নাৰকীয় ঘটনা দ্বিতীয়বাৰ যাতে নহয় আমাৰ ভাৰতত তাৰ বাবে লাগি আছো আৰু তাৰ বাবে যিমান আমাৰ ভিতৰত জেহাদী মানসিকতাৰ মানুহ আছে সকলোকে ধৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা ভাষ্য তেখেতৰ পালো তেখেতে কৈছে সামাজিক মাধ্যমত জৰিয়তে পৰোক্ষ বা প্ৰত্যক্ষভাৱে কোনোবাই যদি পাকিস্তানক সমৰ্থন কৰে তেতিয়াহলে তেনেকুৱা ব্যক্তিক লগে লগে পুলিচে ধৰিব গতিকে আপোনালোকে সামাজিক মাধ্যমত কমেন্টৰ ওপৰত নজৰ ৰাখিব যিসকলে ধৰক ডাইৰেক্টলি বা ইনডাইৰেক্টলি যিসকলে পাকিস্তানক সমৰ্থন কৰিছে বা গালিয়ে পাৰি পেলাই সমৰ্থন কৰিছে মানে ভাল কথা এটা কোনোবাই কৈছে তাতে বেয়াকে কমেন্ট কৰিছে হেতু ইনডাইৰেক্টলি সমৰ্থন কৰা হৈ আছে গতিকে তেনেকুৱা মানুহৰ স্ক্ৰিনশ্বট লৈ পেলাই আপোনালোকৰ ওচৰে পাজৰে পুলিচ বিষয়াসকলক আৰক্ষীক আপোনালোকে দি দিব আৰু যদি একেবাৰে বেছি আপোনালোকৰ চিনা পৰিচয় থকা ব্যক্তি ফোন নম্বৰ সবৰ আছে লগে লগে পুলিচক আপোনালোকে দিব লাগে অসমৰ পৰা নহলে 100-200 মান যদি ধৰা পৰি যায় নহয় এনেকুৱা জেহাদী টাইপৰ উলুটা পুলুটা কমেন্ট কৰা ব্যক্তি অসমত চাব সামাজিক মাধ্যম পৰিষ্কাৰ হৈ যাব সামাজিক মাধ্যমত আৰু কোনো গুণ্ডাগিৰি কোনো নকৰে এই বেয়া কমেন্ট কৰি কোনো ইয়াতে আহি পেলাই কি আপোনাৰ মান মৰ্যাদা নষ্ট নকৰিব ইয়াতে কাংখ আছে তেওঁলোকে অকল গালি পাৰিবলৈ কাৰণে ফেচবুকত আহে গতিকে সেই সকল ব্যক্তিক আমি অতি শীঘ্ৰে মই আজি 2-এজনৰ নাম মই পঠিয়াই দিছো মই আমাৰ ইন্টেলিজেন্সৰ ওচৰত মই স্ক্ৰিনশ্বট মাৰি পঠিয়াই দিছো কমেন্টৰ মাধ্যমেৰে আপোনালোকে জনাওক মই যিখিনি কথা কৈছো সেই কথাখিনি যদি আপোনালোকে সমৰ্থন কৰিছে কমেন্টৰ মাধ্যমেৰে জনাওক আৰু এই যিবোৰ আপোনাৰ জিহাদী যিবোৰ ব্যাখ্যা আছে কলংকিত ব্যাখ্যা সেই কলংকিত ব্যাখ্যাসমূহ আমাৰ সংখ্যালঘু সমাজৰ পৰা কেনেকৈ অতৰাব পৰা যায় তাৰ বাবে যদি আপোনালোকৰ ওচৰত কিবা ধৰক এনেকুৱা ভাল আইডিয়া আছে সেইটো আপোনালোকে শ্বেয়াৰ কৰক মোৰ লগতো শ্বেয়াৰ কৰক চৰকাৰৰ লগতো শ্বেয়াৰ কৰক তেতিয়া নিশ্চয় কয় আমাৰ সমাজৰ পৰা আমি এই জেহাদী চিন্তাধাৰাটো অতৰাব পাৰিম যেটো ভিডিও মই আপোনালোকক দেখুৱাইছিলো অলপ আগতে সেই ভিডিওটোত যেনেকৈ সৰু বাচ্চা এটাই কৈ আছিল ন মাদ্ৰাসাত শিকাই আছে এইবোৰ কথা মাদ্ৰাসাৰ পৰা আমি কথাখিনি শিকিছো তো সেই বস্তুটো তেতিয়া আতৰ হৈ যাব বুলি মই ভাবো হেয়েহে আপোনালোকৰ ওচৰত কিবা আইডিয়া আছে জনাব মোৰ মনত যেটো আইডিয়া আহিলে মই এটো অসমৰ ৰাইজক আৰু লগতে অসম চৰকাৰক মই দৃষ্টিগোচৰ কৰিব বিচাৰিম হেয়া হৈছে মাদ্ৰাসা বোৰ্ডত মোক এটা সদস্য হিচাপে যদি তেওঁলোকে জায়গাটো দি দিয়ে বা আপোনালোকে যদি দিয়াই দিব পাৰে তেওঁলোকে মোক নিদিয়ে কেতিয়াও নিদিয়ে আপোনালোকে জোৰ কৰি দিয়াব লাগিব তাত জায়গা মোক অসম মাদ্ৰাসা বোৰ্ড হ'ব লাগে এটাই এওঁলোকৰ 2-3টা বোৰ্ড আছে চাব বুজি পাইছেনে কোনোবা পন্থাৰ বেলেগ বোৰ্ড এই পন্থাৰ বেলেগ বোৰ্ড বুজি পাইছেনে বোৰ্ড 3-4খন মান বনাইছে সব ৰাজনীতি টকা খোৱাৰ দাণ্ডা এই কোনোবা এটা দেওবন্দী পন্থা ওলাব কোনোবা বেৰেলি পন্থা ওলাব পন্থাৰ হিমা নাই বুজি পাইছেনে এই পন্থাবিলাকে বেলেগ বেলেগ বোৰ্ড বনাই লৈছে অসমত এটা চৰকাৰী বোৰ্ড হ'ব লাগে বোৰ্ডৰ সদস্যত আপোনাৰ শিক্ষিত ভাল প্ৰফেসৰ সকলক ৰাখিব লাগে তাৰ পিছত মই ভাবো সেই বোৰ্ডত অমুসলিম 2-4জন মেম্বাৰো থাকিব লাগে মাদ্ৰাসা বোৰ্ডত তেতিয়াহে বস্তু এটা মানে আপোনাৰ নিয়ন্ত্ৰণত থাকিব আমি গুটেখিনি হৈ গলে আমাৰ মাজত বুজাবুজি হৈ যাব পাৰে কিবা এটা কথাত হেকাৰণে তাতে অমুসলিম 2-4জনো যদি বোৰ্ডত থাকে কাৰণ শিক্ষাৰ বোৰ্ড নহয় শিক্ষা বোৰ্ডত সবে থাকিব পাৰিব এনেকুৱা কোনো কথা নাই যে সেই মাদ্ৰাসা বোৰ্ডত অকল আমাৰ মুসলিম মানুহে থাকিব লাগিব তেনেকুৱা কোনো কথা নাই শিক্ষাৰ বোৰ্ডত সকলোৱে থাকিব পাৰিব গতিকে অসম চৰকাৰে এটো কিন্তু কৰিব পাৰিব এটো চৰকাৰে কৰিব লাগিব আমি নোৱাৰো মোক এটা সদস্যৰ পদ দিয়ক মোক পইচাও নালাগে একো নালাগে বাস সদস্য হিচাপে মই নজৰ ৰাখিব বিচাৰিম আৰু লগতে আৰু কিছু অমুসলিমকো ৰাখিব লাগে যেনেকৈ চৰকাৰে সিদ্ধান্ত লৈছে যে ওয়াকাফ বোৰ্ডত দুগৰাকীকে সনাতনী ৰাখিব এই দুগৰাকী সনাতনী ওয়াকাফ বোৰ্ডত এটো কাৰণে দিছে যাতে ওয়াকাফ বোৰ্ডৰ ভিতৰত যিবোৰ কেলেংকাৰী হৈ আছে হেখিনি যাতে ধৰিব পাৰে আৰু বুজাবুজি যাতে হৈ না যায় বোৰ্ডৰ মেম্বাৰ সকলৰ মাজত বুজাবুজিৰ মাধ্যমেৰে তেওঁলোকে বেচাকিনা কৰি দিয়ে গতিকে হে বুজাবুজি নকৰিবৰ কাৰণে দুজন সনাতনীকো ৰাখিব দিছে এই বস্তুটোৰে লক্ষ্য ৰাখিব এইটো কিন্তু এটা ডাঙৰ পইণ্ট হয় মই যিবোৰ কথা কওঁ
সেইবোৰ কিন্তু এক প্ৰকাৰৰ একেবাৰে পাৰ্মানেণ্ট সলিউশন হয় যিকোনো এটা বস্তুৰ একেবাৰে হিমাৰ পৰা উঘালি পেলোৱাৰ দৰে হৈ যাব যদি আমি কামখিনি কৰিব পাৰো আৰু সেইখিনি মই কৰিব নোৱাৰিছো মই অকলে পৰা নাই আপোনালোকৰ ইয়াতে মই সহাৰি বা সমৰ্থনটো বিচাৰিম এটো আৱাজ আপোনালোকে উঠাব লাগিব আপোনালোকে আৱাজ উঠালে নিশ্চয় চৰকাৰৰ দৃষ্টিগোচৰ হ'ব আৰু চৰকাৰৰ দৃষ্টিগোচৰ হলে চৰকাৰৰ ফালৰ পৰা যেতিয়া নিৰ্দেশনা জাৰি হ'ব বাধ্য হৈ পেলাই তেওঁলোকে মোক বৰ্ডত সদস্য হিচাপে ৰাখিব লাগিব বৰ্ডত ইয়াৰলি মিটিং হ'ব মিটিংত আমি কিতাপবিলাক আমি সিলেবাসটো চেক কৰিব লাগিব হেতু সিলেবাস পঢ়াব লাগিব তেতিয়াহে জেহাদ বোলা বস্তুটো অসমৰ পৰা যাব নহলে নাযায় আপুনি যিমানেই ফাঁচি নিদিয়ক কিয় কাৰণ তেওঁলোকৰ মন মগজুত সোমাই আছে যে কাফিৰ সকলক মাৰক মাৰি নিজেও মৰি যাওক কাফিৰক মাৰক মাৰি নিজেও মৰি যাওক তেতিয়া হ'ব কি তেতিয়া আপুনি স্বৰ্গ লাভ কৰিব স্বৰ্গত গুচি যাব তেতিয়া আৰু আপুনি আৰু এই পৃথিৱীত তেতিয়া আৰু আপোনাৰ চিন্তাই নাই ঠিক আছে কিছু কন্টেন্ট তেনে আপোনাৰ কুৰানত পোৱা যায় যেটো কুৰানৰ ভুল ব্যাখ্যা হৈছে একচুয়ালি ওয়ার্ড বিলাকহে তেনেকুৱা ইয়াৰ ব্যাখ্যাটো কিন্তু বেলেগ মই আপোনাক দেখুৱাই দিছো যেনেকে সূৰা নম্বৰ 9 ৰ আয়াত নম্বৰ 29 আয়াত নম্বৰ 29 সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 আছে কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহি ওয়ালা বিল ইয়াউমিল আখির ওয়ালা ইউহাররিমুনা মা হারামাল্লাহ ওয়া রাসূলুহু ওয়ালা ইয়াদিনুনা দীনাল হাক্কি মিনাল লাযিনা উতুল কিতাব হাত্তা ইউতুল জিজিয়া এই আয়াতটো ইয়াতো কিছু এনেকুৱা ব্যাখ্যা আছে ইয়াৰ মুল্লাসকলে কৰিছে যেটো কলংকিত ব্যাখ্যা আয়াতত কোনো কলংক নাই আয়াত ঠিক আছে এই ইয়াতে মানে লিখা আছে যে মাৰিব লাগে কুৰানৰ অৰ্থটো কিন্তু ভুল নহয় হেতু অৰ্থটো শুদ্ধ আছে হেতু মই আপোনালোকক দিম সময়মতে কিন্তু ইয়াৰ যেটো কলংকিত ব্যাখ্যা তাতে লিখা আছে যে যি সকলে আল্লাহক বিশ্বাস নকৰে তেওঁলোকক মাৰক কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহ যি সকলে আল্লাহক বিশ্বাস নকৰে তেওঁলোকক মাৰি পেলাওক তো এই কিছুমান বস্তু এনেকুৱা কিছুমান আয়াতৰ পৰাই মই ভাবো পাকিস্তানত বা বাংলাদেশত বা ভাৰতবৰ্ষত আমাৰ সন্ত্ৰাস সৃষ্টি হৈছে সন্ত্ৰাসবাদৰ সৃষ্টি হৈছে গতিকে এই আয়াতসমূহৰ শুদ্ধ বিশ্লেষণটো বহুত প্ৰয়োজনীয় হৈছে আজি আমাৰ কাৰণে আৰু এই কলংকিত ব্যাখ্যাসমূহ আমি হয় পুৰি পেলাব লাগে আৰু নহয় হেখিনি আমি আমাৰ সমাজৰ পৰা অতৰাই পেলাব লাগিব এটো কিন্তু বহুত এটা ইম্পৰ্টেন্ট পইণ্ট যেটো মই আজি আপোনালোকক কৈছো আপোনালোকে সমৰ্থন কৰিব তেতিয়াহে নহলে আমিনুল ইছলামৰ দৰে আৰু বহুত সৃষ্টি হৈ যাব নহয় কেইজনক গ্ৰেফতাৰ কৰিব চৰকাৰে চৰকাৰ নুকাৰ পাছত লাগি থাকিব আৰু উন্নয়নমূলক বহুত কাম আছে নহয় হেবোৰটো কৰিব লাগিব নহয় চৰকাৰে নেওলোকৰ পাছতে লাগি থাকিব নেকি এটোটো নহয় কেবাজনো মুল্লাই চাই আছে মোৰ কথাত যদি তেওঁলোকৰ কিবা অভিযোগ আছে তেতিয়ালে মুল্লা আহিব পাৰে ইয়াত আহি পেলাই নিজৰ পৰিচয়টো দিয়কচোন চাও এটা নাহে কোনেও নাহে ইয়াত চাব আৰু আজি কমেন্টটো তেওঁলোকে নাই কৰা বেয়াকে কাৰণ এটা মুখ্যমন্ত্ৰীয়ে দিলে নহয় যে কমেন্টৰ মাধ্যমেৰে আৰু বা কিছু পোষ্টৰ মাধ্যমেৰে যদি কোনোবাই কিবা বেয়া কথা কয় বা মানে আপোনাৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি যদি তেওঁলোকে কিবা কথা প্ৰচাৰ কৰে পাকিস্তানৰ সমৰ্থনত তেতিয়ালে ধৰিব ৰিংকু কাকুতি দাদা আপোনাৰ মতে কলংকিত মুছলমানসকল মূল হুতিলৈ আহিবলৈ কিমান বছৰ লাগিব বুলি ভাবে এবছৰতে আহি যাব কিন্তু ইয়াৰ কাৰণে আপোনালোকে মোক লগ দিব লাগিব আৰু কিছু যিবোৰ পইণ্টত মই কথা পাতি আছো এই পইণ্টখিনিত আপোনালোকে মোক সমৰ্থন কৰিলে এক বছৰতে মই ঘূৰাই আনিব পাৰিম তেওঁলোকক আৰু এই কথাটো অসমৰ মুল্লাসকলে জানে আজহাৰীক যদি এক বছৰ এৰি দিয়া যায় সংখ্যালঘু সমাজত আজহাৰীয়ে এক বছৰতে সংখ্যালঘু সমাজৰ মন মগজু হলনি কৰি পেলাব এটো সবেই জানে সেই কাৰণেটো তেওঁলোকে মোক আজি এটা আবদ্ধ কৰিছে সেই কাৰণেটো বাঘক আবদ্ধ কৰি ৰাখিছে আৰু হিয়ালে কি কৰিছে চাৰিওফালে আপোনাৰ হুৱা দি ফুৰিছে আৰু মোক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে উলাবলৈ কোনো ৰাস্তাই নাই মই একানেটো বাৰম্বাৰ হনাতনীসকলক কৈ আছো আপোনালোকে মোক এটা হেল্প কৰক আজি আপোনালোকে যদি হেল্প নকৰে কালি লৈ কিন্তু আপোনালোকৰো পৰিয়ালৰ কাৰোবাক মাৰি পেলাব তেওঁলোকে কাৰণ তেওঁলোকৰ মন মগজুত হুমাই দি আছে মাৰিলে ধৰ্ম হ'ব মাৰিলে স্বৰ্গ পাবা সূৰা নম্বৰ 9 আয়াত নম্বৰ আপোনাৰ 29 পঢ়ক আপোনালোকে পঢ়ক না তো এইখিনি বস্তু এটা শুধৰাবলৈ আহিছে সময় হল এটা তেওঁলোকে শুধৰণি কৰিব নিবিচাৰেটো তেওঁলোকে বিচাৰিলে আগতে কৰিলেহেঁতেন বৰ্তমানৰ যিবোৰ নতুন নতুন কোনোবা এটা কাছিমি নে ফাছিমি কোনোবা এটা আছে নুৰুল আমিন এই তেজপুৰ নে কোনোবা নগাঁৱৰ হয় ই কিবা এটা আপোনাৰ উলিয়াইছিলে কুৰানৰ অনুবাদ নে কিবা আপোনালোকে শুনিছেনে কাছিমি নেকি এই কাছিমিৰ অনুবাদটো হে একেই এই মাৰপিটৰ কথাই কোনো হলনি কৰা নাই তেওঁলোকৰ হলনি কৰাৰ যোগ্যতাই নাই সেই মানসিকতাই নাই তেওঁলোকৰ
নাই গতিকে এইবোৰ ব্যাখ্যা পঢ়ি আমাৰ ল'ৰা ছোৱালী কিন্তু জিহাদী হৈ যাব আমাৰ ল'ৰা ছোৱালী এতিয়া যদি নাই হোৱা অনাগত দিনত জিহাদী হৈ যাব আমাৰ ল'ৰা ছোৱালী উগ্ৰবাদী হৈ যাব সন্ত্ৰাসবাদী হৈ যাব গতিকে অসম চৰকাৰে স্পেচিয়েলি কুৰাণ এডুকেশ্যনৰ ওপৰত অসম চৰকাৰৰ নজৰ হ'ব লাগিব কটকটীয়া নজৰ আৰু প্ৰতিখন জিলাৰ IAS অফিচাৰ আছে প্ৰতিটো জিলাত IAS অফিচাৰৰ আণ্ডাৰত দি দিব লাগে জিলাৰ যিজন DC আছে DCৰ আণ্ডাৰত দি দিলেতো হ'ল এজন IAS অফিচাৰৰ আণ্ডাৰত যদি স্কুল কলেজবোৰ আছে তেওঁ যদি গৈ পেলাই স্কুলৰ শিক্ষাৰ ওপৰত নজৰ ৰাখিব পাৰে তেতিয়াহ'লে এজন IAS অফিচাৰে কিয় মাদ্ৰাছা শিক্ষাৰ ওপৰত নজৰ ৰাখিব নোৱাৰে মাদ্ৰাছা শিক্ষাৰ আকৌ নিজৰ পাৰ্চনেল বৰ্ড কেলে লাগে এনেকুৱা বৰ্ড য'ত মানে সকলো তেওঁলোকৰ মতে চলিব তেনেকুৱা কেলে হ'ব লাগে তেনেকুৱা হোৱাৰ কাৰণেতো আমাৰ দেশত অশান্তি বিৰাজ কৰিছে যিটি কথা আমি মাদ্ৰাছাত শিকাব পাৰিছো কথাটো আপোনালোকে লক্ষ্য কৰিব যিটি কথা শিকোৱাৰ কাৰণেতো ল'ৰা ছোৱালীবিলাক আজি আমাৰ কি হৈছে উগ্ৰবাদলৈ গুচি গৈ আছে গতিকে এই উগ্ৰবাদ আমি কি কৰিব লাগিব আমি ৰখাব লাগিব তাৰে বাবে বৃহৎ সনাতনী সমাজে আৰু যোগ্য মুছলমান সমাজে মোক লগ দিব লাগিব কিশোৰ কুমাৰে লিখিছে চৰকাৰে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিছে তাতকৈ ব্যক্তিগত মাদ্ৰাছা বন্ধ কৰিব লাগে মাদ্ৰাছা বন্ধ কৰাৰ ক্ষেত্ৰত মই ক'ব বিচৰা নাই মাদ্ৰাছা প্ৰতিটো জিলাতে এখন দুখনকে লাগে তাতকৈ বেছি নালাগে এই কথাটো লক্ষ্য ৰাখিব প্ৰতিটো জিলাত এখন বা দুখনে মাদ্ৰাছা হ'ব লাগে তাতকৈ বেছি হ'ব নালাগে ঠিক আছে বাকিবোৰ বন্ধ কৰি দিব লাগে ৰাইজে বন্ধ কৰি দিব লাগে চৰকাৰে বন্ধ কৰিলে সেইটো দেখাত বেয়া দেখা যায় ৰাইজে নিজে বন্ধ কৰি দিয়ক মই সংখ্যালঘু সমাজক মই এই কথাটো জনাব বিচাৰিম মাদ্ৰাছা ইমান কিয় লাগে এখন জিলাত এখন বা দুখন হ'লে নহয় এখন জিলাত এখন সেন্ট মেৰিজ স্কুল থাকে এটা ডন বক্স থাকে আৰু আপোনালোকে চাওকচোন এখন জিলাত আপোনাৰ শংকৰদেৱ শিশু নিকেতন এখনে আছে গুৰুকুল এটাই আছে আৰু যিবোৰ ব্ৰেণ্ডেড মাল হয় ন এটাই থাকে এই কি ঘৰে ঘৰে মাদ্ৰাছা বনাই ফুৰিছে দুদিন পাছে পাছে নাটক জিলা ভিত্তিত এখন মাদ্ৰাছা বনাব লাগে এখন মাদ্ৰাছাত পিছত এডুকেশ্যনটো হাই এডুকেশ্যন হ'ব লাগে তাত হাইলি আপোনাৰ কোৱালিফাইড আপোনাৰ হেৰি হ'ব লাগে শিক্ষক হ'ব লাগে তাত যোগ্য শিক্ষক হ'ব লাগে কিন্তু এই বস্তুটোত কি হয় মোক কোনেও লগ নিদিলা সংখ্যালঘু সমাজৰ এখন জিলাত 100খনকৈ মাদ্ৰাছা আছে এইটো কিন্তু বহুত চিন্তাৰ বিষয় কিয় 100খন হ'ব লাগে 100খন হোৱাৰ কাৰণে 50খন হোৱাৰ কাৰণে শিক্ষা ব্যৱস্থাটো দুৰ্বল হৈছে বহুত বেছি দুৰ্বল হৈছে শিক্ষা ব্যৱস্থা তাৰ ষ্টাফ যিসকল আছে যোগ্য ষ্টাফ তাত তেওঁলোকে নিযুক্তি দিব পৰা নাই যোগ্য দৰমহা তেওঁলোকে দিব পৰা নাই যোগ্য আপোনাৰ কি মানে আপোনাৰ উপযোগী খানা তেওঁলোকে দান দিব পৰা নাই হোষ্টেলত খানা দিব পৰা নাই কিয় যিমানখিনি তাত প্ৰয়োজনীয় বস্তু আছে তেওঁলোকে সেইখিনি যোগান ধৰিব পৰা নাই কিয় সেয়ে মাদ্ৰাছা শিক্ষাৰ প্ৰতি মোৰ সন্মান আছে সদায় থাকিব কিন্তু মোৰ কথা হৈছে এখন জিলাত এখন বা দুখন হ'ব লাগে ভয় খাইছে জেহাদীবিলাকে ভয় খাইছে বুলি লিখিছে আনিছুৰ ৰহমান হয় ভয় খোৱাৰ কথাই আৰু আমি তেওঁলোকক ভয় খুৱাব লাগিব আমি দেখুৱাব লাগিব আমাৰ শক্তি যোগ্য মুছলমানৰ শক্তি দেখুৱাব লাগিব যোগ্য সনাতনীৰ শক্তি আমি দেখুৱাব লাগিব আজি যোগ্য মুছলমান আৰু যোগ্য সনাতনীৰ হাততে অসমৰ ভৱিষ্যতটো আছে অসমৰ ভৱিষ্যত কি হ'ব অসমৰ যোগ্য মুছলমান আৰু অসমৰ যোগ্য সনাতনীসকলেহে এই বস্তুটো নিৰ্ধাৰণ কৰিব লাগিব অসমৰ ভৱিষ্যত যদি এনেকে নষ্ট হৈ যায় অসমৰ হে উঠি অহা ল'ৰা ছোৱালীবোৰ অসমৰ ভৱিষ্যত হয় তেওঁলোক যদি ধ্বংসৰ পথলৈ যোৱাটো আমি বিচাৰো তেতিয়াহ'লে আজি আপোনালোকে মোক লগ নিদিব আপোনালোকে মোক গালি পাৰক মোৰ ক'বলৈ একো নাই আৰু যদি আপোনালোকে অসমৰ ভৱিষ্যত উজ্জ্বল কৰিব বিচাৰিছে অসমৰ উঠি অহা ল'ৰা ছোৱালী হেয়া লাগিলে সংখ্যালঘু সমাজৰ হওক বা সংখ্যাগৰিষ্ঠ সমাজৰে হওক সকলোৰে জান প্ৰাণ সুৰক্ষিত যদি আপোনালোকে কৰিব বিচাৰিছে তেতিয়াহ'লে আজি কিন্তু আপোনালোকে দেশৰ কাৰণে জাতিৰ কাৰণে অসমৰ মাটিৰ কাৰণে অসমৰ ভাষা সভ্যতা সংস্কৃতিৰ কাৰণে আপোনালোকে মোক লগ দিব লাগিব মই একো বিচাৰা নাই কোনো লিডাৰশ্বিপ নালাগে কিছুমান বস্তু যিখিনি এপ্লাই কৰিব বিচাৰি আছো সেইখিনি আপোনালোকে সহযোগ কৰি পেলাই এপ্লাই কৰাত আমাৰ সমাজখনত এপ্লাই কৰিবলৈ কাৰণে অলপ মোক সমৰ্থন দিয়ক মই এইটোহে বিচাৰিছো মই একো লিডাৰ হ'ব বিচাৰা নাই মোৰ লিডাৰশ্বিপ নালাগে মই এই লাইব্ৰেৰীৰ ভিতৰতে বাকি জীৱন পাৰ কৰিম ইয়াৰে পৰা গৱেষণা কৰিম মোৰ ভাল লাগে এনেকে থাকি মই কোনো লিডাৰশ্বিপ বিচৰা নাই ক'তো ভাষণ দিবলৈ মোৰ প্ৰয়োজন নাই কিন্তু যিখিনি কথা মই কৈছো সেই কথাখিনি লাগিলে আপোনালোকে লৈ লওক সেই পইণ্টখিনি আপোনালোকে লৈ লওক লৈ সেই পইণ্টখিনি সমাজত এপ্লাই কৰি দিয়ক প্ৰতিটো জিলাত এখন বা দুখন মাদ্ৰাছা বনাওক আৰু খুব মানে ওয়েল এডুকেটেড আপোনাৰ কোৱালিফাইড শিক্ষক আনি পেলাই তাতে ৰাখক আৰু যেটো সিলেবাস হ'ব সিলেবাসটো আপোনালোকে তাতে মোক সদস্য হিচাপে ৰাখক যাতে মই প্ৰতিটো বছৰ মাদ্ৰাছা সিলেবাস মই চেক কৰিব পাৰো আৰু তাত কি আছে না আছে মই নজৰ ৰাখিব পাৰো এটো হলে অসমত কেতিয়াও আৰু জিহাদী সৃষ্টি নহব
আৰু জিহাদ সন্ত্ৰাসবাদ বাদ অসমৰ পৰা আৰু কেতিয়াও মানে ওলাই নাযায় বা অসমত সন্ত্ৰাসবাদৰ ভয়টো নাথাকিব তেতিয়া নহলে কিন্তু এটো সদায় থাকি যাব কাশ্মীৰত হৈছে তেওঁলোকক আমি ধৰিম মাৰিম কাটিম পাকিস্তানক আমি মাৰি পেলাম শেষ কৰি পেলাম কিন্তু সন্ত্ৰাসবাদ জানো শেষ হ'ব শেষ নহয় পাকিস্তানক মাৰক আফগানিস্তানত থাকিব আফগানিস্তানক মাৰক সিৰিয়াত থাকিব সিৰিয়াক মাৰক বাংলাদেশত থাকিব কাৰণ মুল্লা যতে আছে তাতে সন্ত্ৰাসবাদ আছে যতে মুল্লা আছে তাতে সন্ত্ৰাসবাদ আছে এটো মনত ৰাখিব তসলিমা নাছৰিনে কথা এষাৰ কৈছিলে যে যেতিয়ালৈকে ইছলাম থাকিব শান্তি নাথাকে একচুয়ালি হেতু তসলিমা নাছৰিনে কি ভাবি পেলাই কৈছে মই নাজানো কিন্তু কথাটো ভুলও নহয় শুদ্ধও নহয় মানে যেতিয়ালৈকে মুল্লাৰ ইছলাম থাকিব তেতিয়ালৈকে শান্তি নাথাকে হযৰত মুহাম্মদৰ ইছলাম যদি আহি যায় তেতিয়ালে শান্তি আহি যাব হযৰত মুহাম্মদৰ ইছলাম কি হযৰত মুহাম্মদৰ হেয়া ইছলাম যেটো মই আজি আপোনালোকৰ সন্মুখত দাঙি ধৰি আছো কৈ আছো এয়া হৈছে হযৰত মুহাম্মদৰ ইছলাম আৰু হেই যেটো আপুনি দেখিলে কাশ্মীৰত যেটো ঘটনা হল লা ইলাহা নকোৱাৰ কাৰণে মাৰিলে হেয়া মুল্লাৰ ইছলাম হয় আৰু হেই ইছলামে আপোনাৰ এই মই দেখুৱা কিতাপ সমূহৰ মাজত লুকাই আছে গতিকে তসলিমা নাছৰিনৰ হেই কথাটোৰ আৰত এটো লুকাই আছে বুলি মই ভাবো একচুয়ালি আল্লাহৰ ইছলাম বা হযৰত মুহাম্মদৰ ইছলামক তসলিমা নাছৰিনে একো কোৱা নাই কিয়া তসলিমা নাছৰিন আসলতে কব বিচাৰি আছে মুল্লাহৰ ইছলামৰ কথা কাৰণ বাংলাদেশৰ মুল্লা পাকিস্তানৰ মুল্লা আৰু বিভিন্ন অসমৰ মুল্লা ভাৰতৰ মুল্লাই তসলিমা নাছৰিনকো বহুত কি কৰিছে অত্যাচাৰ কৰিছে অত্যাচাৰত পৰি তসলিমা নাছৰিনে আজি বহু কথাই কৈ দিছে মানুহ এজনক এনেকে অত্যাচাৰ কৰিব নাপায় যুক্তিত বিশ্বাসী এজন মানুহক সদায় যুক্তিৰে হৰাব লাগিব অন্ধবিশ্বাসেৰে হৰাব নোৱাৰে যুক্তিত বিশ্বাসী মানুহক আপুনি কেতিয়াও অন্ধবিশ্বাসত লৈ যাব নোৱাৰে অন্ধবিশ্বাসী কথাত তেখেতে কেতিয়াও বিলিভ নকৰে যুক্তিৰে হৰাওক না গতিকে তসলিমা নাছৰিনক ইমান বেয়া পোৱাটো মই ভাবো যুক্তিসন্মত নহয় কাৰণ তেখেতৰ কথাটো কৰবাত নহয় কৰবাত কি আছে যুক্তি হুমাই আছে আৰু যিখিনি কৈছে তাৰ প্ৰমাণটো আমি পাই আছো নহয় কাৰণ এই মুল্লাৰ ইছলাম যেতিয়ালৈকে থাকিব এই মুল্লাৰ ইছলাম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কিন্তু আমাৰ এনেকুৱা আতংকবাদী এনেকুৱা কিছুমান আপোনাৰ হত্যাকাণ্ড সদায় হৈ থাকিব সদায় হৈ আছিল সদায় হৈ থাকিব গতিকে মুল্লাৰ ইছলাম আমি কি কৰিব লাগিব আমি মুল্লাৰ ইছলামৰ পৰা আমাৰ সমাজক উদ্ধাৰ কৰিব লাগিব সংখ্যালঘু সমাজক আমি উদ্ধাৰ কৰিব লাগিব কমেন্টৰ বৰষুণ হয় আজি এই জিয়াৰী বিলাক গুটেইবোৰ কমেন্টত নাই ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ এই এটা ভাষ্য বহুত প্ৰয়োজন আছিল আমাৰ কাৰণে সামাজিক মাধ্যমত কমেন্টৰ মাধ্যমেৰে বা পোষ্টৰ মাধ্যমেৰে যিবোৰে আপোনাৰ দেশ বিৰোধী মোক কমেন্ট কৰিব পোষ্ট কৰিব তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে বা পুলিচে পদক্ষেপ ল'ব লাগে তেওঁলোকক এৰেষ্ট কৰিব লাগে বুলি যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমেন্ট দিলে তাৰ বাবে মুখ্যমন্ত্ৰীক সেলিউট আমাৰ কাৰণে সহজ হ'ব কাম কৰিবলৈ কাৰণে নহলে হাজাৰ হাজাৰ জিহাদী পৰুৱাৰ দৰে ওলাই আহি পেলাই তেওঁলোকে মোক আবৰি ধৰে লাইভ এটা কৰিলে চাব লাইভৰ কমেন্টত জিহাদী ভৰ্তি হৈ আছে বিহু নাছিলে তাতো জিহাদীয়ে গালি পাৰে মোক গালি পাৰে মোৰ মাক গালি পাৰে মোৰ পৰিয়ালক গালি পাৰে হোলি খেলিলে তাতো জিহাদীয়ে গালি পাৰে পূজা কৰিব গলে তাতো জিহাদীয়ে গালি পাৰে তেওঁলোকৰ ভাবি চাওক হোলি খেলাত যি সকলে গালি পাৰিব আপোনাৰ এই বিহু নাছিলে যি সকলে গালি পাৰে এই তেওঁলোক কি হয় জিহাদী হয় নে নহয় তেওঁলোকক আকৌ আতংকবাদী বুলি কলে গাত লাগি যায় তেতিয়া তেওঁলোকক যদি কয় আপোনালোকে জিহাদী হয় গাত লাগি যাব একদম খঙত ফেটি হাপৰ দৰে ফেন মেলিব তেতিয়া খাই পেলাব আপোনাক নিজে আতংকবাদী আচৰণখিনি দেখাই আছে জিহাদী আচৰণ দেখাই আছে কিন্তু কৈ দিলে আকৌ গাত লাগি যায় আচৰণখিনি অতৰাওক না আগতে এটা বিহুৰ পৰিবেশ বহাগৰ মাহ চলি আছে এই বহাগৰ মাহৰ যেটো আনন্দ আছিল এই গুটে আনন্দ নষ্ট কৰি পেলালে এই জিহাদী বিলাকে অসমৰ আনন্দ নষ্ট কৰি পেলালে অসমখন কিমান ধুনীয়া হৈ থাকে এই সময়ত ঢোল পেপা গগনা আৰু এই আপোনাৰ শব্দই গুটে অসমৰ বায়ু পানী অসমৰ আকাশ পাতাল একদম গৰম কৰি ৰাখে কিন্তু এই জিহাদী আপোনাৰ জিহাদী মানুহবিলাকে এই আতংকবাদী মানুহবিলাকে এই ইহতি কিন্তু আমাৰ অসমৰ এই বহাগৰ পৰিবেশটো নষ্ট কৰি পেলালে তেওঁলোকে মানুহৰ মন মগজুত এতিয়া হুমাই গল বেলেগ এটা চিন্তাধাৰা আমি এনজয় কৰিব পৰা নাই ফুৰ্তি কৰিব পৰা নাই বহাগ বছৰত এবাৰে আহে হে আনন্দৰ পৰিবেশ তেওঁলোকে বিনষ্ট কৰিছে আমাৰ যি সকলে চাই আছে কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কক কম সময়তে বিদায় লম আৰু বেছি দীঘলীয়া নকৰো মই এতিয়া
তো আজি কমেন্টৰ একেবাৰে আপোনাৰ বৰষুণ নাই 100টা মান কমেন্ট আহিছে এতিয়ালৈকে বাকি তেওঁলোকে এতিয়া ভয় খাইছে এই ভয়টো লাগিব আমাৰ আৰু এই ভয়টো যাতে সদায় থাকে তাৰে বাবে আমি এনেকে কাম কৰি যাব লাগিব ঐক্য বজাই ৰাখি আমি কাম কৰিম আশা ৰাখিছো শ্ৰদ্ধা ৰাইজ মই হেকৰ ফালে আহিছো আপোনালোকৰ ওচৰত কেইটামান অনুৰোধ আমাৰ সংখ্যালঘু সমাজৰ ওচৰত আৰু বিশেষকৈ আমাৰ সনাতনী বন্ধুসকলক মই এটা অনুৰোধ জনাম মই যোৱাকালিও জনাইছো আপোনালোকে সাপোৰ্ট কৰিবনে সাপোৰ্ট অসমখন যাতে শান্ত হৈ থাকক অসমত যাতে কেতিয়াও কোনো জিহাদী জন্ম ল'ব নোৱাৰে মাদ্ৰাছাৰ পৰা যাতে কোনো জিহাদী ওলাই যাব নোৱাৰে তাৰ বাবে মই যিখিনি কথা কলো সেই কথাখিনি আমাৰ সমাজত এপ্লাই কৰিবলৈ কাৰণে আপোনালোকে সাপোৰ্ট কৰিবনে আপোনালোকে দিবনে মোক লগ আপোনালোকে মোক লগ দিব লাগিব কাৰণ আমাৰ সমাজে মোক লগ দিয়া নাই আমাৰ সমাজে মোক 1% লগ দিয়া নাই কি এই দুই এজন কৰবাত নহয় কৰবাত কমেন্টৰ মাধ্যমেৰে দি আছে বাৰু তেওঁলোকে দি আছে তেওঁলোকক মই হলাক লৈছো ইমান বিপদটো তেওঁলোকে মোক লগ দিছে কিন্তু হেতু একেবাৰে নাৰ বৰাবৰ বুলি ক'ব লাগিব মানে নাই আৰু মানুহ 99.9% মোক মানে দিয়া নাই কি গতিকে আপোনালোকে মোক লগ দিবনে মোক লগ দিব লাগিব আপোনালোকে মই কথাখিনি ক'ব বিচাৰো মোৰ ওচৰত বহুত তথ্য আছে মই অসম চৰকাৰক অনুৰোধ জনাম অসম চৰকাৰে মোক এনেকুৱা এটা সুবিধা দিয়ক মই কথাখিনি জনাব বিচাৰিম অকল আমি এই 2-4 জন জিহাদীক মাৰিলেতো নহব 2-4 জন জিহাদী টাইপৰ মানুহক আমি কৰায়ত্ব কৰিলে নহব এই তলে তলে যে হিপাবোৰ যে বিঅপি গৈছে হিপাই গৈছে যিবোৰ চিন্তাধাৰা সেইখিনি আমি কেনেকে মুছিম বা সেইখিনি আমি কেনেকে নস্বাত কৰিম সেই বস্তুটো কেনেকে আমি নাইকিয়া কৰিম এটো কিন্তু চিন্তাৰ বিষয় হয় ৰাইজ আমি 100 জনক মাৰি পেলাম আৰু জন্ম ল'ব আৰু আপোনাৰ হাজাৰ জনক মাৰি পেলাব লাখ জন ওলাই আহিব কি কৰিব তেতিয়া গতিকে আমি একদম গুৰিৰে পৰা বস্তুটো বন্ধ কৰি দিব লাগিব যৰ পৰা আপোনাৰ প্ৰডাক্ট হৈ আছে ন প্ৰডাকশনটো যৰ পৰা হৈছে তাতে আমি গৈ পেলাই তাতে আমি সালাজাৰা কৰিব লাগিব এটা জিহাদী চিন্তাধাৰা মাদ্ৰাছাৰ পৰা ওলাই আছে ইয়াতে কোনো ধৰণৰ সন্দেহ নাই কি এটা ভুল হৈ আছে মাদ্ৰাছা এডুকেশনক ভুল বুলি নাভাবিব মাদ্ৰাছা এডুকেশন 1000 বছৰ পুৰণা এটা এডুকেশন হয় চলি আহি আছে এটা ভাল এডুকেশন হয় কিন্তু মই ক'ব বিচাৰি আছো ইয়াতে যিবোৰ জিহাদী চিন্তাধাৰা এড হৈ গৈছে নহয় সংযোগ হৈ গৈছে আজিৰ তাৰিখত সেই জিহাদী চিন্তাধাৰাৰ পৰা মাদ্ৰাছা এডুকেশনক উদ্ধাৰ কৰিব লাগিব মাদ্ৰাছা এডুকেশনক উদ্ধাৰ কৰিব লাগিব মুক্ত কৰিব লাগিব আমি জিহাদী চিন্তাধাৰাৰ পৰা আৰু তাৰে কাৰণে আপোনালোকে মোক সহযোগ কৰিব লাগিব আপোনালোকে মোক লগ দিব লাগিব নহলে কিন্তু আমি এইটো মাদ্ৰাছা এডুকেশনক কিন্তু এই জিহাদী চিন্তাধাৰাৰ পৰা আমি উলিয়াব নোৱাৰিম আৰু নুলিয়ালে অনাগত দিনতটো হৈ থাকিব ন আৰু জন্ম ল'ব মোক কথাটো বুজি পাইছে না আপোনালোকে নে নাই বুজা এতিয়াও মই সংখ্যালঘু সমাজকো মই জনাম চাওক মই মাদ্ৰাছা এডুকেশনৰ বিৰোধিতা কৰা নাই এনেই মিছামিছি আপোনালোকে মোৰ বিৰোধিতা কৰিব মোক মাৰিব কাটিব বিচাৰিব মই নিজে মাদ্ৰাছা এডুকেশনৰ ল'ৰা হওঁ মই নিজে পঢ়িছো ঠিক আছে বুখাৰী মুছলিমৰ পৰা আৰম্ভ কৰি আপোনাৰ 6 লাখ হাদিস মই পঢ়িছো 6 লাখ মুতকে বেছি পঢ়া নাই অসমত মাদ্ৰাছা এডুকেশন কোনো লোৱা নাই এটো গৌৰৱৰ কথা হয় আৰু এটো অহংকাৰৰ কথা নহয় গৌৰৱ কৰিছো গতিকে মই মাদ্ৰাছা এডুকেশনৰ হৈ পেলাই যে আজি কথাটো মই কৈ আছো যে মাদ্ৰাছা এডুকেশনত জিহাদী চিন্তাধাৰা হুমাই গৈছে সেই জিহাদী চিন্তাধাৰাৰ পৰা মাদ্ৰাছা এডুকেশনক আমি কি কৰিব লাগিব আজি তাৰিখত বচাব লাগিব মুক্তি দিব লাগিব তেতিয়াহে আমাৰ সমাজত শান্তি আহিব নহলে নাহে আৰু তাৰ বাবে আমাৰ অসমৰ যোগ্য সকলে মোক লগ দিব লাগিব হেয়া সনাতনীয়ে হওক হেয়া আমাৰ মানুহে হওক জুনেই নহওক যোগ্য সকলে মোক লগ দিব লাগিব তেতিয়া মই পাৰিম নহলে নোৱাৰিম আৰু আপোনালোকে যদি লগ নিদিয়ে তেতিয়া হলে কিন্তু কেতিয়াবা কৰবাত আপুনিও কোনোবা আপোনজনক হেৰুৱাই পেলাব আপোনজনক হেৰুৱাই আপুনিও কান্দিব আপোনাৰ পৰিয়ালেও কান্দিব আৰু তেতিয়া আপুনি ফিল কৰিব যে মুস্তাফা কামাল আজহাৰিক আমি লগ দিব লাগিছিল লগ দিলে আজি আপোনজন নেহেৰুৱালোহেঁতেন এই কথাটো আপোনালোকে তেতিয়া অনুভৱ কৰিব আজাৰী সাহেব আজি কংগ্ৰেছ দলৰ চৰকাৰ হলে আজি বাছি থাকিব নোৱাৰিলেহেঁতেন একদম ৰাইট কংগ্ৰেছ দল থাকিলেতো মুকটো মাৰিলেহেঁতেন সিহঁতি ঠিক আছে আজি একমাত্ৰ বিজেপি চৰকাৰ আছে কাৰণে চাগে মই কথাখিনি ক'ব পাৰিছো হেহে মই এই কথাটোৰ সদায় মই ধন্যবাদ জ্ঞাপন কৰিছো চৰকাৰক আৰু মই অনুৰোধ জনাম কিছু সুবিধা মোৰ কাৰণে ৰাস্তা মুকলি কৰক মই সংখ্যালঘু সমাজত মোক যদি বিজেপি চৰকাৰে যদি মোক অলপ যদি সমৰ্থন কৰে নহয় মই সংখ্যালঘু সমাজৰ মন মগজু সম্পূৰ্ণ হলনি কৰি দিম 6টা মাহ লাগিব মাত্ৰ মোক 6টা মাহতে হৈ যাব মোক পাছ ৰাইজৰ মাজত সোমাব দিব লাগে মোৰ চিন্তাধাৰাখিনি মই ৰাইজক সন্মুখী মই প্ৰচাৰ কৰিব বিচাৰি আছো
যেটো মোৰ নহয় কুৰানৰ চিন্তাধাৰা হয় মোৰ মই সন্মুখী ক'ব বিচাৰিম তাৰ কাৰণে মোক অলপ সাপোৰ্ট লাগিব পুলিচৰ সাপোৰ্ট লাগিব ৰাইজৰ সাপোৰ্ট লাগিব তীৰ্থ ৰাভাই লিখিছে আপুনি মেইন পইণ্টটো ধৰিছে মই মেইন পইণ্ট ধৰিছো ৰাইট মই বেমাৰটো জোৰ পৰা মানে উৎপন্ন হৈছে বেমাৰ জোৰ পৰা সৃষ্টি হৈছে মই তাত আপোনালোকক লৈ যাব বিচাৰি আছো এতিয়া জুৱা পুৰহি আপোনাৰ কাশ্মীৰত হল এমাহ পিছত মুম্বাইত হৈ যাব পাৰে দিল্লীত হ'ব পাৰে অসমত হ'ব পাৰে তো এটো হৈ থাকিব আৰু আমি আন্দোলন কৰি থাকিম আমি কথা পাতি থাকিম সৰকাৰে পুলিচ লৈ পায় তাতে লগাই দিব মিলিটাৰী লগাব ঠিক আছে আপোনাৰ যুদ্ধ হ'ব যুদ্ধইটো সমাধান নানে তথাপিও যুদ্ধ কৰিব লাগিব সময়ে সময়ে অস্ত্ৰ তুলি ল'ব লাগিব কিন্তু কথা হৈছে যুদ্ধ এবাৰ কৰিম দুবাৰ কৰিম তিনিবাৰ কৰিম 100 বাৰ কৰিম নেকি আমি যুদ্ধ আমি আসল জাগাটো ঔষধটো ঢালিব লাগিব হেয়া হৈছে আমাৰ ভিতৰত জোৰ পৰা জিহাদ সৃষ্টি হৈ আছে সেই জাগাত আমি ঔষধটো ঢালিছুনে চিন্তা কৰিছুনে এই কথাটো আপোনালোকে অলপ হলো কথাটো বুজিব চেষ্টা কৰক মই কি কৈ আছো কোনোবাই লিখিছে অসমৰ পৰা জিহাদী শেষ কৰিম দাদা আমাৰ লগত সদায় থাকিব মইতো আপোনালোকৰ লগত আছো কিন্তু মাৰপিট কৰি বা কাৰোবাক অপমান কৰি নহয় এই সৰু সৰু লৰা ছোৱালী বিলাক যি সকলে জিহাদৰ মানসিকতা তেওঁলোকৰ লাহে লাহে গঢ় লৈছে তেওঁলোকক আমি শুদ্ধ ৰাস্তাত আনিব পাৰিম কাৰণ এটা জিহাদী প্ৰস্তুত 1 বছৰ 2 বছৰত নহয় জিহাদী এটা প্ৰস্তুত হয় কমস কম 20 বছৰ লাগিব তাক ট্ৰেনিং দিয়াব 20 বছৰ কাল তাৰ মন মগজুত এটা কথা বাৰে বাৰে হুমুৱাব লাগিব তেতিয়া গৈ কট্টৰবাদী হৈ যায় বা জিহাদী এটা সৃষ্টি হয় 1 বছৰ 2 বছৰ পটককে জিহাদী সৃষ্টি হয় নাযায় গতিকে সেই এডুকেশ্যনটোক যত জিহাদৰ চিন্তাধাৰা হুমাই আছে সেই এডুকেশ্যনটোক আমি জিহাদৰ পৰা মুক্ত কৰিব লাগিব তাৰ পিছত কুৰান এডুকেশ্যনটো আমাৰ কাৰণে বঢ়িয়া এডুকেশ্যন সবে ল'ব পাৰে আৰু এই যেটো কথা কৈছিলো আপোনালোকক যে তবলিগটো অসমত বেন হ'ব লাগে আপোনালোকে মতামত অলপ জনাবচোন তবলিগৰ সম্পৰ্কে মই ভাবো তবলিগে আমাৰ অসমত কিন্তু মানুহক আপোনাৰ উগ্ৰবাদৰ ফালে লৈ গৈ আছে তবলিগে লৈ গৈ আছে তেওঁলোকৰ এটো একদম সিন্ডিকেট হয় তবলিগটো সিন্ডিকেটলৈ মানে ৰূপান্তৰ হৈছে তেওঁলোকৰ জাকে আছে বুজি পাইছে অসম চৰকাৰ আৰু অসম পুলিচ কিন্তু তবলিগৰ ওপৰত নজৰ ৰাখিব লাগিব যেটো বস্তু আৰবত বেন হৈ আছে তো আমাৰ ভাৰতত কেলে লাগে অসমত কেলে লাগে কিয় লাগে প্ৰয়োজন নাই এই দল উলাই পেলাই ঘুৰি গাঁৱে ঘৰে ঘৰে যোৱাটো প্ৰয়োজন নাই আজি তাৰিখত এই বস্তুটোৱে আমাক বহুত ক্ষতি কৰি আছে যোগ্য সমাজে ভাবিছক মই কথাটো ভুল কৈছো নে শুদ্ধ কৈছো আমাৰ পঢ়িব লাগে নহয় কুৰান পঢ়িব লাগে কুৰান এডুকেশ্যন লাগে তাৰ বাবে বহুত সুবিধা আছে আজি তাৰিখত গাঁৱৰ মছজিদৰ মুল্লাজনে পঢ়াই দিব হিমানখিনি পঢ়াই দিব বাকি ব্যাখ্যাবোৰ আপুনি গুটে জীৱন পঢ়িব লাগিব ইয়াত কোনোবা এটা লিখি আছে পাপু হক তই হিন্দু ৰিলিজন কিয় একসেপ্ট নকৰা বাল তো এইবোৰ জিহাদী ভাল কথা কলে তেওঁলোকৰ ভাল নালাগে তেওঁলোকক জিহাদ লাগে জিহাদী এডুকেশ্যন লাগে তেওঁলোকক দেখিছে আপোনালোকে চাওক এটো কমেন্টত আহিলে এটা ই নিজৰ নামত আধা লিখিছে পাপু আধা লিখিছে হক লিখি পেলাই কৈছে মই বোলে হিন্দু ধৰ্ম একসেপ্ট কৰি ল'ব লাগে আৰু বাল কেলাবোৰ কৈ আছে ইয়াতে আহি পেলাই এইবোৰ জিহাদী হয় জিহাদীৰ যদি চিনাক্তিকৰণ কৰিব লাগে মোৰ কমেন্টত চাই ল'ব জিহাদী পাই যাব আৰু এটা এটাকে ধৰি দিব লাগে চৰকাৰে পুলিচে ধৰক জিহাদী চিন্তাধাৰা তেওঁলোকৰ ভিতৰত পাবই কিৰণ দাদাই কৈ আছে এই বস্তুটোৰ কাৰণে এটা প্ৰেছ মিট দিব লাগিব ভাল নিউজ চেনেল এটাত গৈ পেলাই এটা মইতো নিজে গৈ পেলাই যাব নোৱাৰো নহয় এটা ব্যৱস্থা হ'ব লাগিব মইনো ক'ত ঘুৰি ফুৰিম গুৱাহাটীত গৈ পেলাই থাকিব লাগে তাতে আপোনাৰ তেওঁলোকে হেবোৰ সুবিধা নিদিয়ে গতিকে মই ঘৰত আছো তেনেকুৱা ব্যৱস্থা আমাৰ যোগ্য সমাজে কৰিব লাগে যোগ্য সমাজে হেকিনিটো মোক কৰি দিয়ক মইতো যোৱা কালিও কৈছিলো যে মঞ্চ এটা লাগিব মোক যত মই আলোচনা কৰিব পাৰিম এটা যোগ্য সমাজ খালি ঘৰত বহি থাকিব নেকি মঞ্চটো লাগিব মোক মঞ্চ এটাৰ ব্যৱস্থাটো যোগ্য সমাজে মোক কৰি দিব লাগে
সেইখিনি নকৰিলেতো মই চিঞৰি থাকিম, মোৰ চিঞৰাৰ কাম মই চিঞৰি থাকিম, এনেকেই চিঞৰি থাকিম, আৰু আমাৰ মানুহ মৰি থাকিব, আমাৰ মানুহ মৰি থাকিব। গতিকে অলপ আপোনালোকে কথাটো ভাবি চাওক। এটা সমৰ্থন আপোনালোকৰ পৰা মই বিচাৰিছো, মুকলিকে বিচাৰিছো। জেহাদ আৰু জেহাদীৰ বিপক্ষে আমি সকলোৱে এজনে আনজনক সহযোগ কৰিব লাগিব নহয়। মই অকলেতো নোৱাৰো। এইটো যদি এতিয়া আপোনালোকে যদি সেই বস্তুটো নিজে ভাবি নাচায়, তেতিয়াহ'লে আৰু মই কি ক'ম। আৰু কমেণ্ট বিলাক যিসকলে পাই আছে নহয়, কমেণ্টবোৰ স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে পুলিচক কিয় নিদিয়ে? এতিয়া শিৱসাগৰৰ পৰা বহুতে চাইছে, শিৱসাগৰৰ কোনোবা ব্যক্তিয়ে যদি বেয়া কমেণ্ট কৰিছে, কমেণ্টখিনি আপোনালোকে চেক কৰক, সেইটো লগে লগে স্ক্ৰীনশ্বট মাৰি শিৱসাগৰ পুলিচক দিয়ক। আপোনাৰ নগাঁৱৰ পৰা কোনোবাই যদি বেয়া কমেণ্ট মাৰিছে, নগাঁৱৰ যদি কোনোবা ভাল ব্যক্তিয়ে চাই আছে, লগে লগে নগাঁও পুলিচক দিয়ক। গুৱাহাটীৰ পৰা কোনোবাই যদি বেয়া কমেণ্ট কৰি আছে, আপোনালোকে সেই স্ক্ৰীনশ্বট মাৰি গুৱাহাটী পুলিচক দিয়ক। 10জন মান কমেণ্টৰ পৰা মানুহ ধৰাই দিলে নহয় জেহাদী, একদম পুৰা সামাজিক মাধ্যম চাফা হৈ যাব। সামাজিক মাধ্যমত আৰু লেতেৰা কমেণ্ট কৰা ব্যক্তি অসমত আৰু বিচাৰি নাপায়, চব পলাব। আজি আমিনুলক ধৰাৰ লগে লগে বহুতৰে মাথা ঠাণ্ডা হৈ গৈছে। সিহঁতি গম পাইছে আমাৰ হুজুৰটো ধৰা পৰিলে, আজি হুজুৰ গ'ল, এতিয়া আমাকো দিব। আমিনুলক ধৰাৰ লগে লগে কিন্তু বহুত ঠাণ্ডা হৈ গ'ল, বহুতৰে মন মগজু ঠাণ্ডা হৈ গ'ল। গতিকে আমিনুলৰ দৰে আৰু কিছুমান আছে, সিহঁতকো ধৰিব লাগে, সিহঁতকো ধৰিব লাগে। ঝামেলাটো হৈছে তেওঁলোকে কথাখিনি খুলি নকৈছে। এতিয়া আমিনুলে কৈ দিলে, কোৱাৰ পিছত আমিনুল বেচেৰাটো ফচিলে। এতিয়া বাকীখিনি কিন্তু সতৰ্ক হৈ গ'ল লগে লগে যে আমি কোনো ধৰণৰ কমেণ্ট নকৰো দেই, কোনো ধৰণৰ কথা আমি নকওঁ। এতিয়া পুৰা মানে গৰম হৈ আছে। বাকীবোৰ এতিয়া সতৰ্ক হৈ গ'ল। নহলে আমিনুলে যিটো কথা কৈছে, আমিনুলৰ দলত থকা গোটেইখিনি একেই কথাৰ মন মগজুৰ হয়। আমিনুলৰ লগত যিসকল আছে, আমিনুলৰ লগত থকা গোটেইখিনি একেই চিন্তাধাৰাৰ হয়। আমিনুলে বাছ নিজকে কণ্ট্ৰল কৰিব নোৱাৰি কথাটো কৈ পেলাই ধৰা পৰি গ'ল, বাকীখিনি ধৰা নপৰিলে। লোহিত দাদাই লিখিছে, দাদা আপোনাৰ কথাবোৰ ভাল লাগে, শুনি ভাল লাগে, সদায় চাওঁ বুলি কৈছে। ধন্যবাদ দাদা। চাওক, শ্বেয়াৰ কৰক, আৰু এটা সজাগতা আনক। আপোনালোকে মোক অলপ সমৰ্থনো কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। মই কেনেকে ঘৰৰ পৰা ওলাম, গুৱাহাটীত কেনেকে মই প্ৰগ্ৰাম কৰিব পাৰো, শিৱসাগৰত কেনেকে কৰিব পাৰিম, আপোনাৰ ডিব্ৰুগড়ত কেনেকে কৰিব পাৰিম, মই ধুবুৰীত কেনেকে কৰিব পাৰিম, যোগ্যসকলে এটা ব্যৱস্থা গ্ৰহণ কৰক। যোগ্যসকলক মই অনুৰোধ জনাই আছো, যোগ্যসকলে ব্যৱস্থা গ্ৰহণ কৰক। নহলে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীকো মাৰি পেলাব কেতিয়াবা কোনোবাই, তেতিয়া কিন্তু নাকান্দিব। আজি যদি আপোনালোকে লগ নিদিয়ে, মাৰি পেলাব আপোনালোকৰ ল'ৰা ছোৱালীকো কোনোবাই মাৰি পেলাব, মনত ৰাখিব। কিন্তু মাৰি পেলাব, ঘূৰি নাহিব আপোনালোকৰ ল'ৰা ছোৱালী। বহুতৰে ল'ৰা ছোৱালী দিল্লীত পঢ়ি আছে, কোনোবা হোষ্টেলত থাকি আছে, কোনোবাই বিদেশত কাম কৰি আছে, দিল্লীত কাম কৰি আছে, মুম্বাইত কাম কৰি আছে, কেৰালাত কাম কৰি আছে, ঘূৰি নাহিব পাৰে। গতিকে মই অসমৰ সকলোকে, যোগ্য সমাজক, মই আমাৰ আই মাতৃসকলক, ডেকা গাভৰু সকলোকে মই এই ভিডিঅ'ৰ মাধ্যমেৰে মই আহ্বান জনাই আছো, আপোনালোকে সকলোৱে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক প্ৰকাৰৰ এৱাৰনেছ আৰম্ভ কৰক। মোক অলপ লগ দিয়ক, আপোনালোকে লগ দিয়ক। মই আৰবিত এক্সপাৰ্ট হওঁ, কোৰাণৰ এক্সপাৰ্ট হওঁ। মই যেতিয়া আপোনালোকে লগ দিব, মই যেতিয়া ফিল্ডত ওলাই যাব পাৰিম, তেতিয়া মই আমাৰ সমাজখন উদ্ধাৰ কৰিব পাৰিম। নহলে মই আমাৰ সমাজ উদ্ধাৰ কৰিব নোৱাৰো। আমাৰ সমাজ আৰু ধ্বংসৰ ফালে গুচি যাব। আমিনুল ইছলামৰ দৰে মানুহবিলাকে আমাৰ সমাজ ধ্বংস কৰি আছে। আমিনুল ইছলামৰ দৰে মানুহবিলাকে ভোট লৈ পেলাই আমাৰ সমাজক উল্লু বনাই আছে। আমিনুল ইছলামৰ দৰে মানুহ যেতিয়ালৈকে আমাৰ সমাজত থাকিব নহয়, তেতিয়ালৈকে আমাৰ সমাজ আগবাঢ়িব নোৱাৰে। মই ধুবুৰী, গোৱালপাৰা, শিলচৰ, তাৰপিছত দৰং, আপোনাৰ নলবাৰী, বৰপেটা, সৰুপেটা, মই সকলো অঞ্চলৰ মই আমাৰ বাংলা ভাষা ভাষী লোকসকলক মই অনুৰোধ জনাব বিচাৰিম, আপোনালোকে কথাখিনি কেতিয়া বুজিব কওক। আপোনালোকক লৈ পেলাই গেম খেলি আছে আমিনুল ইছলামৰ দৰে মুল্লাবিলাকে, গেম খেলি আছে। টুপি আৰু দাড়ি মাত্ৰ এইটো কাৰণে ৰাখে, আপোনালোকক উল্লু বনাবলৈ কাৰণে, যাতে টুপি আৰু দাড়ি দেখি আপোনালোকে ভোট দিব পাৰে তেওঁলোকক। আৰু আপোনালোকৰ ভোট লৈ পেলাই আপোনালোকৰ ভৱিষ্যত অন্ধকাৰ কৰিলে। আজি আমাৰ সমাজ, আজি ইছলাম, আজি কোৰাণ গোটেই পৃথিৱীতে কি হৈ গ'ল, কলংকিত হৈ গ'ল। এই কোৰাণৰ ওপৰত মানুহে থু কৰিছে। মানুহে ভাবিছে কোৰাণখনে জেহাদ শিকাইছে। মানুহে ভাবি আছে এই কোৰাণৰ কাৰণে আজি আপোনাৰ কি হৈছে, আপোনাৰ এই জম্মু কাশ্মীৰত এই কোৰাণৰ কাৰণে আজি মানুহ মৰিলে বুলি মানুহে ভাবি আছে। আৰু কথাটো ভুলো নহয়, কাৰণ তেনেকুৱা কণ্টেণ্ট কিছুমান পোৱা গৈছে, আৰু সেই কণ্টেণ্ট বিলাকৰ শুদ্ধ ব্যাখ্যাটো কোনেও নকৰিলে। তেওঁলোকৰ চিন্তাধাৰা ভুলো নহয়, কিন্তু তেওঁলোকৰ চিন্তাধাৰা শুদ্ধও নহয়। আজি যে এটা ভুল মেছেজ যে গুচি গ'ল গোটেই পৃথিৱীত,
গোটেই পৃথিৱীয়ে যে থু থু কৰি আছে কাৰ কাৰণে আমিনুল ইছলামৰ দৰে কিছুমান মানুহৰ কাৰণে কেতিয়া বুজিব আপোনালোকে কেতিয়া কাৰোবাৰ টুপি আৰু দাঢ়ি দেখি পেলাই আপোনালোক কিয় পাহৰি যায় সব যে টুপি পিন্ধিছে দাঢ়ি ৰাখিছে বগা কাপোৰ পিন্ধিছে কাৰণে আল্লাহ আল্লাহ কৈ আছে কাৰণে মানুহজন ভাল হৈ যাব হেতুটো কোনো কথা নাই তেনেকুৱা হা এআইটো ঠকবাজিৰ নম্বৰ 1 আপোনাৰ পন্থা হয় টুপি পিন্ধি ল'ব লাগে দাঢ়ি ৰাখি ল'ব লাগে কাপোৰ পিন্ধি ল'ব লাগে তেতিয়া ৰাইজক ঠকবাজি কৰিব পাৰিব ৰাইজক ধোকা দিব পাৰিব ঠক প্ৰবঞ্চনাৰ আশ্ৰয় ল'ব পাৰিব তেতিয়া কাৰণ ৰাইজে এইবোৰ বস্তুৰ ওপৰত খুব বিশ্বাস আছে ৰাইজৰ আস্থা আছে আপোনালোকে কেতিয়া বুজিব এতিয়াও নুবুজে না আপোনালোকে এই এটা কমেন্ট কৰিছে এতিয়া দেখিছেনে আনসাৰ ৰহমান ই ৰহমান লিখি পেলাই কৈ আছে মোৰ মাক গালি পাৰি আছে ৰহমান বোলা এটাই মাক গালি পাৰি আছে দেখিছে নামৰ পিছত ৰহমান প্ৰমাণ পাইছেনে ৰামৰ নামৰ পিছত ৰহমান লগাইছে আনসাৰ ৰহমান আৰু গালি পাৰি আছে মোৰ মাক এওঁলোকক মই উদ্ধাৰ কৰিব বিচাৰি আছো কলংকৰ পৰা উদ্ধাৰ কৰিব বিচাৰি আছো এওঁলোকে মোকে গালি পাৰি আছে এইখন তেনেকুৱা সমাজে হয় যিজন ব্যক্তিয়ে এই সমাজখনক উদ্ধাৰ কৰিব বিচাৰিছে এই সমাজে সেইজন ব্যক্তিকে কি কৰিলে আপোনাৰ অপৰাধী হজাব চেষ্টা কৰিলে সেইজন ব্যক্তিকে লাত মাৰিলে আৰু আজি মই হাৰ নামানো সেইকাৰণে মই সনাতনীসকলৰ পৰা আজি তাৰিখত মই এটা বিচাৰিম সহযোগিতা বিচাৰিম আপোনালোকৰ পৰা আপোনালোকে সহায় কৰক মই যাতে মোৰ সমাজখন শুদ্ধ কৰিব পাৰো কাৰণ আপোনালোকৰ ভিতৰত সেই গুণ গৰিমা আছে হে মান মৰ্যাদা আপোনালোকে বুজি পায় আপোনালোকৰ ভিতৰত হিমানখিনি উদাৰতা আছে আজি আপোনালোকে মোক সহায় কৰিব লাগিব কাৰণ মোৰ সমাজে মোক সহায় নকৰিলে কাৰণ মোৰ সমাজে সদায় কথাখিনি দেখিলে কিন্তু তেওঁলোকে তলে তলে মনে মনে বহি থাকিলে এজন ওলাই নাহিলে মোৰ লগত মোৰ সমাজে মোক সহায় নকৰিলে গতিকে সনাতনী সমাজে সহায় কৰক এই পবিত্ৰ কুৰাণখনৰ ওপৰত যিবোৰ কলংক আহিছে মই আঁতৰাব বিচাৰো কুৰাণখন কলংক মুক্ত কৰিব বিচাৰো মই কুৰাণৰ যিবোৰ কলংকিত ব্যাখ্যা আছে সেই কুৰাণৰ কলংকিত ব্যাখ্যাবোৰ মই জ্বলাই দিব বিচাৰো মই আপোনালোকে মোক সনাতনীসকলে মোক এই কথাটো অলপ সমৰ্থন দিব লাগিব সহযোগ কৰিব লাগিব আপোনালোকে তেতিয়াহে মই পাৰিম অলপ মোক শক্তি লাগিব মানুহ কেইজনমান মোক লাগিব মই অকল হৰেটো নোৱাৰো কামখিনি কৰিবলৈ কাৰণে মোৰ সমাজে মোক লগ নিদিলে 4-5 বছৰ বা মোৰ সমাজে মোক লগ দিয়া নাই আপোনালোকেও লগ নিদিব নেকি যদি নিদিয়ে মোৰ কবলে একো নাই মইতো জোৰ কৰি আপোনালোকৰ পৰা সমৰ্থন ল'ব নোৱাৰো কিন্তু এটা কথা মনত ৰাখিব লগ নিদিলে আপোনালোকে কিন্তু কৰবাত নহয় কৰবাত কাৰোবাক হেৰুৱাব যুদ্ধ হ'ব ডাঙৰ যুদ্ধ হ'ব মাৰপিট হ'ব মানুহ মৰিব আমাৰো মৰিব আপোনালোকৰো মৰিব সেইটো সমাধান নহয় সেইকাৰণে অনাগত দিনত যাতে তেনেকুৱা কোনো ধৰণৰ বেয়া ঘটনা আমাৰ চকুৰ সন্মুখত যাতে নহওক আমাৰ যাতে কোনো জান প্ৰাণ হেৰুৱাব নালাগে তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিবলৈ কাৰণে অসমৰ যোগ্যসকলক মই অনুৰোধ জনাম আপোনালোকে অলপ সমৰ্থন জনাব কিছুমান ক্ষেত্ৰত মোক আপোনালোকৰ পৰামৰ্শ লাগিব মানুহ কেইজনমান লাগিব সৰু মিটিং আপোনালোকে এৰেঞ্জ কৰক মোৰ কাৰণে মই সোমাব বিচাৰি আছো কিন্তু মোক তেওঁলোকে দিয়া নাই এটা আমাৰ শিৱসাগৰৰ পৰা মিৰ্জা আসিফ সাহেব চাই আছে আৰু বহুতে চাই আছে আপোনালোকে শিৱসাগৰ যোৰহাটত এৱাৰনেছ প্ৰগ্ৰাম ৰাখক মোক মাতক মই যাম ডিব্ৰুগড়ত মাতক যাম আমাৰ সমাজখনক আমি উদ্ধাৰটো কৰিব লাগিব কিৰণ ডেকা মই আপুনি সত্য দাৰ লগত ভালদৰে আলোচনা কৰিলে তেওঁ এই সংবিধানটো দিব বুলি আশা ৰাখিলো মোৰ বিশ্বাস কাৰণ তেওঁ এটা সংগঠন চাওক সত্যৰঞ্জন বৰা ডাঙৰীয়া তেখেতে নিজৰ কামত ব্যস্ত হৈ আছে তেখেতক আমি এইবোৰত মই বহুত বেছি অসুবিধা দিব নিবিচাৰো আমি আমাৰ কামখিনি আমি নিজে কৰিব লাগিব কমেন্ট আৰু এবাৰ চাওঁ তাৰপিছত বিদায় ল'ম কিবা যদি ইম্পৰ্টেণ্ট কিবা পইণ্ট আছে মোক এবাৰ জনাই দিয়ক সেইখিনি কথা মই ৰাইজক জনাই থৈ যাওঁ আৰু মেইন পইণ্টকেইটা আপোনালোকে একদম বিগিনিঙত মোৰ ভিডিঅ'টো এবাৰ আকৌ চাই ল'ব তাতে মই কিছু কথা কৈছো সেইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় আমাৰ কাৰণে আজি সমাজখন শুদ্ধ কৰিবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমটো চাই ল'ব কট্টৰপন্থী আৰু গুৰামী মানসিকতাধাৰীসকলক নাকি লগাব লাগিব হয় নাকি লগাব লাগিব তেওঁলোককতো লগাব লাগিবই যিসকল অলৰেডি জিহাদী হৈ গ'ল তেওঁলোককতো আমি ধৰিবই লাগিব কিন্তু জিহাদ আৰু জিহাদীৰ প্ৰডাকশ্যনখিনি আমি ৰখাব লাগিব
প্ৰডাক্টবোৰক আমি ৰখাব লাগিব তাৰে বাবে মই এটা কথা আপোনালোকক কৈছিলো যে মাদ্ৰাছা এডুকেশ্যনৰ ওপৰত চৰকাৰৰ কটকটীয়া নজৰ হ'ব লাগিব তেতিয়াহে হ'ব আৰু সেই কুৰাণৰ যিটো শিক্ষা মাদ্ৰাছা এডুকেশ্যনত আছে তাৰ ওপৰত চকু ৰাখিব লাগিব আৰু মোক যদি পাৰে আপোনালোকে সকলোৱে সমৰ্থন দি পেলাই মইতো কোনো ধৰণৰ ৰাজনীতিৰ নেতা হ'ব বিচৰা নাই যে আপোনালোকৰ পৰা ভোট বিচাৰিছো মই হেতু নালাগে মোক ঠিক আছে এবোৰ মোক দিব নালাগে কাৰণ ৰাজনীতিত গলে হয়সা মিছা গোটেই দিন কৈ থাকিব লাগে গতিকে মোৰ নালাগে তাতে চুৰ ডকাইতৰ ভোটো ল'ব লাগে গতিকে চুৰ ডকাইতৰ ভোটো মোক নালাগে ঠিক আছে আৰু মই ৰাজনীতিত যাব নিবিচাৰো মোক লাগে কি এই কিছুমান ভুল ৰীতি নীতি যে আমাৰ মাজত আছে সেইখিনি অতৰাবলৈ কাৰণে আপোনালোকৰ এটা কমেন্ট লাগে কিছু সমৰ্থন লাগে এতিয়া বৰ্তমান মাদ্ৰাছা এডুকেশ্যনৰ যিটো বোৰ্ড আছে এই বোৰ্ডত মোক কি লাগে সদস্য হ'ব মই বিচাৰো মই তাতে চেয়াৰম্যান হ'ব নিবিচাৰো প্ৰেসিডেন্ট হ'ব নিবিচাৰো সেক্ৰেটাৰী হ'ব নিবিচাৰো মোক একো নালাগে সাধাৰণ এটা সদস্য হিচাপে মই থাকিব বিচাৰো বুজি পাইছেনে সাধাৰণ এটা আপোনালোকে মোক দিব লাগিব কৰি বুজি পাইছে ইয়া জেহাদি কেটামান হুমাইছে ঠিক আছে হামিদ আলী আলী লিখিছে পইচা কিমান দিছে তোক কুকুৰ মোক পইচা কোনে দিছে কিন্তু এতিয়া মই লম পইচা লাগিব কাম কৰিবলৈ কাৰণে মোৰখিনি মই হেক কৰিলো তহঁতি এটাও বিহু নাচা নাই তহঁতি এটাও বিহুৰ সাজ পোছাক পিন্ধা নাই কাৰণ তহঁতৰ কোনো ভিডিঅ' নাই কিয়া অসমত একমাত্ৰ মুস্তাফা কামাল আজহাৰীয়ে মুছলমান সমাজৰ ফালৰ পৰা ঢোল চুল লৈ পেলাই ওলাই গৈ পেলাই নাচিছে গাইছে তহঁতি গাইছ তহঁতি কেনেকে অসমীয়া হলি তহঁতি সালা বাংলাদেশীবোৰ অসমত সোমাই পেলাই তহঁতি অসমৰ বিহুক তহঁতি অপমান কৰ সালা তহঁতক মইতো কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কিবা নিয়ম বনাব লাগে যে বিহুৰ বতৰত যদি খালি কোনোবাই বিহুক অপমান কৰে পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোকক লগে লগে এৰেষ্ট কৰিব লাগে কাৰণ জাতীয় উৎসৱ হয় ন তেওঁলোক নানাছে আৰু যিমান চৰকাৰী আছে অফিচাৰ গোটেইবিলাককে আপোনাৰ বিহু উদযাপন কৰিব লাগে চৰকাৰে নিৰ্দেশ দিব লাগে ঠিক আছে তেতিয়া বহুত মুছলমান চাকৰিয়াল আছে নহয় এটি উপায়হীন হৈ পেলাই তেতিয়া কি কৰিব বিহু নাচিব গৈ পেলাই চৰকাৰী দৰমহাই দিব নালাগে চাকৰিয়ে দিব নালাগে বিহু পালন নকৰিলে তেতিয়াহে গৈ পেলাই বিহুৰ আৰু মৰ্যাদা বাঢ়িব নহলে বিহুৰ ইহঁতি কি কৰিব কি বিহু নামানে আৰু মই বিহুক লৈ পেলাই যেতিয়া আজি আগবাঢ়ি আহিছো মোকে গালি পাৰে তো জিহাদী হয় ন জিহাদী বিলাকেতো বিহুৰ বিষয়ে বেয়াকে কব বা বিহু পালন নকৰিব বা মৌনতা তেওঁলোকে অৱলম্বন কৰিব মৌনতা কোনে অৱলম্বন কৰে যিবোৰ জিহাদী হ'ব ইহঁতি অসমৰ যিমান মুল্লা আছে এটা বিহুক যদি সন্মুখত ৰাখো তাৰ মানে জিহাদী হয় ইহঁতি এটাও বিহু নানাছিলে অসমৰ 1 লাখ মুল্লাই বিহু নাচা নাই 1 লাখ মুল্লাই বিহু নাচা নাই এটাও নাচা নাই এটাও বিহুত ধুতি পিন্ধা নাই এটাও আপোনাৰ বিহুত ঢোল লৈ ওলোৱা নাই কিয় নোলালে কিমান মন্ত্ৰী এমএলএ সকলে কিমান জনপ্ৰতিনিধিয়ে নাচিছে বিহুত গৈ পেলাই অংশগ্ৰহণ কৰিছে মুল্লাটো মই দেখা নাই কোনো তাৰ মানে তেওঁলোকৰ মন মগজু বেয়া মুখেৰে আকৌ কৈ দিব নহয় আমিতো সন্মান কৰো আমি ভাল পাওঁ বিহুক ভাল পাওঁ মুখেৰে ক'ব লাগে কয় কিন্তু কৰি নেদেখায় কিবা প্ৰমাণ আছে যে আপুনি কামটো কৰিছে আজি সামাজিক মাধ্যমত আপুনি ভিডিঅ' বনাব পাৰে ফটো উঠাব পাৰে আপোনাৰ মোবাইলত আপুনি 100টা কাম কৰিব পাৰে আপুনি সেই মোবাইলেৰে এটা ভিডিঅ' বনাব নোৱাৰিলে যে আপুনি গৰু গা ধুৱাইছিলে আপুনি বিহু নাচিছিলে এটা ভিডিঅ' বনাব নোৱাৰিলে খালি মুখেৰে ক'লে হ'ব আমি বিহু পালন কৰো মুখেৰে ক'লে হ'ব নেকি প্ৰমাণ লাগে আমাক আৰু মই প্ৰমাণ অলৰেডি দাঙি ধৰিছো অসমৰ ৰাইজক আপোনালোকেও দিয়ক অসমীয়া হিচাপে নিজৰ পৰিচয় দিয়কচোন চাও আৰু এবছৰে নাচক মই কোৱা নাই গোটেই জীৱন আপোনালোকে নাচি থাকক মই কোৱা নাই এটা বছৰ কম আপোনালোকে বিহুৰ হাস পোছাকত মুল্লাসকলক কৈছো দেই মুল্লাসকলে 1 বছৰটো কম তেওঁলোকে এটা ভিডিঅ' আপলোড কৰক লাগিলে এবছৰ নাচক অহা বছৰ লাগিলে তেওঁলোকে আপলোড কৰিব নালাগে প্ৰমাণ আমি পাই গলো যে আপুনি বিহু ভাল পায় প্ৰমাণটো পালো কম ইয়াতে আহি পেলাই হেতি গালি পাৰিব জিহাদী চালা এইবোৰ অসমত এই জিহাদী কিটা যিকিটা কমেন্টত বেয়াকে গালি পাৰি আছে এইকিটা চৰকাৰে ধৰিব লাগিছিলে পুলিচে ধৰিব লাগে এওঁলোকক ধৰি পেলাই এওঁলোকক লগে এওঁলোকক ধৰি পিটন দিলে এওঁলোকক ধৰি লৈ পেলাই সুধিব লাগে কথাবোৰ কুৰাণৰ সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ক ধৰিব লাগে ইহঁতক অসমৰ প্ৰতিজন মুল্লাক মাতি আনিব লাগে চৰকাৰে প্ৰতিজন মুল্লাক অসমৰ পুলিচে কৰায়ত্ব কৰি পেলাই গ্ৰেপ্তাৰ কৰি পেলাই সুধিব লাগে সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ক সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ক সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 ক সূৰা নম্বৰ 107 ক কৈ পেলাই বুজা তাত কাফিৰ বুলি কাক কৈছে কুলিয়া আইয়াল কাফিৰুনত কাফিৰ বুলি কাক কৈছে ক অসমৰ প্ৰতিজন মুল্লাকে পুলিচে ধৰি পেলাই জেৰা কৰিব লাগে এই বিষয়টো লৈ পেলাই তেতিয়া ওলাই যাব সব ওলাই যাব আজমলক জেৰা কৰিব লাগে
Surah number 109. Surah number 109. Qul ya ayyuhal kafirun. Surah number 109. ধৰিব লাগে আজমলক ধৰিব লাগে আনফৰক ধৰিব লাগে Surah number 109 ৰ অৰ্থটো ক বুজা তেওঁলোকে হাজাৰ ভিডিও বনায় কিন্তু এইবোৰ ভিডিও তেওঁলোকে নবনায় এইবোৰ কথাৰ ওপৰত তেওঁলোকে আলোচনা নকৰে আৰু বিভিন্ন ৰকমৰ ভিডিও তেওঁলোকৰ পাব মুল্লাবিলাকৰ সব কৰি আছে তেওঁলোকে কিন্তু Surah number 109 ৰ কোনো তেওঁলোকে ভিডিও নবনায় Surah number 3 ayat number 19 ৰ কোনো ভিডিও তেওঁলোকৰ নাপায় আপোনালোকে Surah number 103 ayat number 85 ৰ কোনো ভিডিও নাপায় আপোনালোকে Surah number 9 ayat number 29 Surah number 9 ayat number 29 ৰ কোনো ভিডিও আপোনালোকে নাপায় আৰু নানান ৰকমৰ ভিডিও বনাব কৰবাত গৈ আছে তাতে আপোনাৰ লাইভ দি আছে আমি তাত গৈ আছো দে কৰবাত মিটিংত গৈ আছে হেতু লাইভ দি আছে আৰু কৰবাত খাই আছে হেতু লাইভ দিছে ইফতাৰী কৰিছে হেতু লাইভ দি আছে নামাজ পঢ়িছে হেতু লাইভ দি আছে সব দিব পাৰা বিহু নাচি পেলাই ভিডিও এটা দিব নোৱাৰা হয় নহয় আৰু যিবোৰ বিষয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়বোৰত মাত মাতিব নোৱাৰে তেওঁলোকে নীৰৱতা অৱলম্বন কৰে তেওঁলোকৰ নীৰৱতাই কিন্তু সমৰ্থন হয় অন্যায়ৰ প্ৰতি নীৰৱতা তেতিয়া মানিলোহেঁতেন যদি তেওঁলোকে বোলে মই জীৱনত ভিডিও বনোৱা নাই সেইকাৰণে মই ভিডিও নবনাও আৰু তুমি হাজাৰ ৰকমৰ ভিডিও বনাই আছা ঘুৰি ফুৰি আছা সব ভিডিও বনাই আছা সব তুমি বনাব পাৰা কিন্তু এইবোৰ বিষয়ত তুমি ভিডিও এটা বনাব নোৱাৰা আমাক উল্লু পাইছে তেওঁলোকে আমাক উল্লু পাইছে তেওঁলোকে এইবোৰ বদমাছ শয়তান আমাৰ অসমত আছে শয়তান নামাজ পঢ়ি সিহঁতি উগ্ৰবাদ বিয়পাইছে এইবোৰ যিবোৰে আপোনাৰ পাকিস্তানক সমৰ্থন কৰি আছে বাংলাদেশক সমৰ্থন কৰি আছে বাংলাদেশী ভাষণ ডেলি শুনে ইহঁতি কিবা এনেকুৱা সিস্টেম থাকিব লাগিছিল বাংলাদেশী ভাষণ শুনাৰ লগে লগে পুলিচৰ ওচৰত এটা মানে মেছেজ যাব লাগিছিল এই বাংলাদেশী ভাষণ শুনে যিবিলাকে পাকিস্তানী ভাষণ শুনে ইহঁতক আমি কি কৰিব লাগে আমি ইমিডিয়েট এওঁলোকক ধৰিব লাগে বাংলাদেশী ভাষণ কিয় শুনিব ইহঁতি বাংলাদেশী ভাষণত আছে কি উগ্ৰবাদৰ বাহিৰে পাকিস্তানী ভাষণত আছে কি উগ্ৰবাদৰ বাহিৰে ইহঁতি বাংলাদেশী মুল্লাৰ ভক্ত ইহঁতি পাকিস্তানী মুল্লাৰ ভক্ত হয় শয়তানবিলাক এই শয়তানবিলাক হৈছে পাকিস্তানী মুল্লাৰ ভক্ত পাকিস্তানী মুল্লাৰ ভক্ত হয় এই শয়তানবিলাক গতিকে এই শয়তানবিলাকক ঠিক কৰিবলৈ কাৰণে এতিয়া আমাৰ সময় আহি গ'ল আমি ঠিক কৰিব লাগিব এৰিছো দিয়ক আৰু বাকি যি আলোচনা হয় সময় কৰি গৈ থাকিম আপোনালোকেও যিমান পাৰে শ্বেয়াৰ কৰি যাওক যিমান পাৰে আমাৰ সমাজখন কেনেকৈ শুধৰাব পৰা যায় তাৰে বাবে পৰামৰ্শ দিব মোৰ নম্বৰটো হৈছে 9365825571 9365825571 আপোনালোকে কল কৰিব মেছেজ কৰিব আৰু আপোনালোকে পৰামৰ্শ দিব মোক বেয়া দিছে কিন্তু আপুনি কিন্তু সঁচা কথা ৰাজীৱ নাথ ধন্যবাদ বেয়া দিছো মানে দিবই লাগিব উপায় নাই ন মানুহ মৰিছে আমাৰ তেওঁলোকৰ গাতে লাগা নাই তেওঁলোকে তলে ভাল পাইছে জানে নাই তলে ভাল পাইছে এতিয়াতো ভিডিঅ' ৰেকৰ্ড নাই ন আমাৰ ওচৰত নহলে মই দেখুৱাই দিলোহেঁতেন তলে তেওঁলোকে ভাল পাইছে তলে সিহঁতি চাগে কয় মজা দিছে আৰু দিব লাগিছিলে চালা ঠিকছে দিছে বুজি পাইছেনে তেওঁলোকে তলে তেনেকুৱা চিন্তাধাৰা লৈ আছে কিন্তু মুখ ফুটাই কথাটো ক'ব পৰা নাই তেওঁলোকে এতিয়া কৈ দিলেই ঝামেলা আছে কিন্তু যেতিয়া নিজৰে মাজত তেওঁলোকে 2-4জন বহে নহয় 2-4জনৰ মাজত খুব হাঁহে চাকে যে দিলে কলিমা পঢ়িব দিছিলে নপঢ়া কাৰণে দিলে মজা দিলে খুব ভাল লাগিলে তেওঁলোকৰ মাজত এইবোৰ কথা হৈ আছে আৰু তেওঁলোকে চাকে পাতি আছে আমি ভাৰতবৰ্ষত আছো বুলি কাৰণেহে আমি মনে আছো চালা আমাৰ হ'ব লাগিছিলে ভাৰতখনত আমাৰ চৰকাৰ হ'ব লাগিছিলে তেতিয়া গোটেইখিনিক মাৰিলোহেঁতেন তেনেকুৱা কিছুমান কথা তেওঁলোকৰ মন মগজুত সোমাই আছে আৰু মোৰ বহুত মানে বিশ্বাস যে তেওঁলোকে অকলহৰে যেতিয়া থাকে নহয় তেতিয়া এইবোৰ কথা তেওঁলোকে পাতে নিজৰ পাৰ্টিৰ লগত যেতিয়া থাকে নিজৰ জিহাদী টাইপৰ মানুহবিলাকৰ লগত যেতিয়া থাকে বুজি পাইছেনে ইহঁতি তেতিয়া এইবোৰ কথা পাতে সেইকাৰণে মানে এতিয়াতো হিডেন কেমেৰা লগাব পৰা নাযায় নহয় নহলে আমিনুলৰ দলৰ গোটেইকেইটাৰ লগত এই ৰফিকুল আছে আৰু এটা আমিনুল আছে এই ইউডিএফৰ গোটেইকেইটাৰ লগত যদি হিডেন কেমেৰা লগাই দিব পৰা গ'লহেঁতেন নহয় ইহঁতৰ গাড়ীয়ে চাৰিয়ে কৰবাত তেতিয়া ইহঁতি যে কি কথাবোৰ পাতে সব চাব পৰা গ'লহেঁতেন ইহঁতি চাগে বহুত হাঁহিছে যেতিয়া 28 গৰাকী নিৰীহ ব্যক্তিক হত্যা কৰিলে তেতিয়া চাগে ইহঁতি হাঁহিছে কৰবাত বহি যে ভাল দিলে এতিয়া কেনেকুৱা পালি তহঁতি মজাটো তেনেকুৱা ধৰণৰ কিছুমান কমেন্ট ইহঁতৰ মুখেৰে ওলাইছে বুলি মোৰ দৃঢ় বিশ্বাস কিন্তু আমাৰ ওচৰত প্ৰমাণ নাই কিন্তু বুজুতো ন কথাখিনি কাৰণ মইতো তোমালোকৰ দৰে হওঁ তোমালোকৰ গ্ৰুপৰেতো আছিলো গতিকে বুজো মই
অলপ সিহঁতৰ গাত লাগে আজিৰ আলোচনা ভাল লাগিল তৌফিক ৰহমান তৌফিক দাদা যোৰহাটৰ হয় আমাৰ দাদাৰ লগত কিছুদিন পূৰ্বে মোৰ প্ৰায় 1.5 ঘণ্টা আলোচনা হৈছিল দাদাৰ লগত মই তৌফিক দাদাক মই কথাখিনি কৈছো আৰু এৱাৰনেছ প্ৰগ্ৰামৰ ব্যৱস্থা হ'ব লাগে আৰু অল আসাম ভিত্তিত মই এটা সংগঠন বনাব বিচাৰি আছিলো যাতে আমি যেহেতু সংগঠন এটা আপোনাৰ কি হয় সংযোগ হোৱাৰ মাধ্যম হয় এজনে আনজনৰ লগত সংযোগ হ'ব পাৰো মই বিচাৰি আছিলো এটা ভাল সংগঠনৰ নামকৰণো মই কৰিছিলো হেতু হল আপোনাৰ বিশ্ব ভাতৃত্ববোধ জাগৰণ মঞ্চ কিন্তু মই ভাল ব্যক্তি বিচাৰি নাপালো কাৰণে মই নবনালো এতিয়া ইয়াতে হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে থাকিব পাৰিব যদিহে আপোনালোকে এই সংগঠনটো আগবঢ়াই লৈ যাব বিচাৰে বিশ্ব ভাতৃত্ববোধ জাগৰণ মঞ্চ নামটো আমি আৰু ভাল দিব পাৰিম যদি আপোনালোকে ভাবি চায় কিন্তু এইটো নামটো পাৰফেক্ট নাম যেন লাগে সকলোৱে মোক যোগদান কৰিব আমাৰ এতিয়া সংগঠনৰ ৰূপত আমি আগবাঢ়িব লাগিব যেনেকে আছু ছাত্ৰ সন্থা সংঘ এটা সংগঠন হয় এটা বেনাৰ হয় হেতু বেনাৰ লৈ তেওঁলোকে বহুত কিছু কৰিব পাৰে মানুহ তেওঁলোকৰ লগত বহুত আছে এতিয়া এনেইটো এডাল ৰছী মানে সংগঠন এডাল ৰছী হয় ৰছীৰে সকলোকে বান্ধিব পৰা যায় গতিকে এই বিষয়টো মই আলোচনা কৰিছিলো মিৰ্জা আসিফ সাহেব চাই আছে আমাৰ ফাৰুক সাহেব আছে আৰু সকলো যিসকল যোগ্য আমাৰ সংখ্যালঘু সমাজৰ যোগ্যসকলে চাইছে বা সনাতনী যোগ্যসকলে চাই আছে মই অনুৰোধ জনাম এই সংগঠনটোত আপোনালোকে যদি যোগদান কৰে তেতিয়াহ'লে কিন্তু আমি জিহাদ বোলা বস্তুটো আৰু জিহাদী দমন কৰি পেলাম অসমতো নাম নিচান মিটাই পেলাম অসমত নাম নিচান মিটাই পেলাম মোৰ লগত মাত্ৰ 20 জন মানুহ থিয় হৈ দিয়ক ফিনিশ হৈ যাব সন্ত্ৰাসবাদী জিহাদী যিমান আছে টুপি দাড়ি সব ফিনিশ হৈ যাব মাত্ৰ 20 জন মানুহ মোক লাগিব সন্ত্ৰাসবাদীবোৰ ফিনিশ হৈ যাব আৰু এই মানুহখিনিক এক কৰিবলৈ কাৰণে মই ভাবো এইটো এটা সংগঠন আমাৰ প্ৰয়োজন আছে কিন্তু মই তেতিয়ালৈকে একো নকৰো যেতিয়ালৈকে আপোনালোকে যোগ্যসকলে লগ নিদিব অযোগ্য মানুহৰ কোনো স্থান নাই সংগঠনত কমস কম পঢ়া লিখা হ'ব লাগিব ভালকে কথা ক'ব পৰা হ'ব লাগিব ভদ্ৰতা জানিব লাগিব ঠিক আছে আৰু দেশ প্ৰেমী হ'ব লাগিব ধৰ্ম প্ৰেমী নহয় দেশ প্ৰেমী হ'ব লাগিব ধৰ্ম প্ৰেমী মানুহ মোক নালাগে ধৰ্মীয় মানুহ নালাগে বেছি অতি বেছি ধৰ্মীয় ঠিক আছে ধাৰ্মিক নালাগে কম ধাৰ্মিক হওক অলপ কম ধৰ্মৰ কথা ভাবক ঠিক আছে দেশৰ কথা বেছিকে ভাবক তেনেকুৱা মানুহে মোক লাগে অকল ধৰ্মৰ কথা যি অকলৰ মনত সোমাই আছে তেওঁলোক আহিব নালাগে মোৰ ওচৰত কাৰণ অকল বেছি ধৰ্ম হলে এই ধৰ্ম উগ্ৰবাদলৈ গুচি যায় হেতু কট্টৰবাদলৈ গুচি যায় হে তাতে গৈ পেলাই আপোনাৰ কি জন্ম লয় কি জানেনে তাতে সন্ত্ৰাসবাদী জন্ম লয় হেকাৰণে অকল ধৰ্ম যি সকলে কৰি থাকে তেওঁলোক মোৰ ওচৰত আহিব নালাগে বাবা বস্তুটো কেনেকুৱা লাগিলে আপোনালোকে একো নকলে কথাটো এনেকুৱা এটা সংগঠন লাগিবনে আপোনালোকক যদি লাগে মোক জনাব আমি আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম এই সংগঠনৰ দায়িত্ব হ'ব ভাতৃত্ববোধ এটা জাগৰণ আনিব চেষ্টা কৰিব আমাৰ সংগঠনে সকলোৰে কাৰণে হ'ব হিন্দু মুছলমান সকলোৱে থাকিব ইয়াত ঠিক আছে সকলোৱে সমান মৰ্যাদা থাকিব আৰু এই সংগঠনৰ ফালৰ পৰা আমি সকলো ধৰণৰ উৎসৱে আমি পালন কৰিম যেনেকে বিহু যেনেকে ধৰক পূজা দুৰ্গা পূজা যেনেকে ঈদ উৎসৱ পালন কৰা হ'ব যেনেকে কুৰবানী উৎসৱ পালন কৰা হ'ব আমি তাতে ছাগলী কুৰবানীহে কৰিম গৰু কুৰবানী সম্পূৰ্ণ নিষিদ্ধ থাকিব ঠিক তেনেকে ধৰক আমাৰ জন্মাষ্টমী আমি পালন কৰিম বৰদিন আমি পালন কৰিম আমাৰ সংগঠনে সকলো কামেই কৰিব সকলো ধৰ্মীয় যিমান ধৰ্ম অসমত আছে যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে যিবোৰ আপোনাৰ চলি আহি আছে সকলো আমি পালন কৰি যাম তেনেকুৱা ষ্টাইলৰ মানে একদম বহুত বেছি মানে নিউ ষ্টাইল হ'ব মানে আচৰিত ধৰণৰ বস্তু এটা মানে বনাই পেলাম